গুড মৰ্নিং ষ্টুডেণ্টছ, তোমালোক সকলো ভালে আছা চাগৈ। আজি তোমালোকৰ লগত ক্লাছ 10ৰ বিজ্ঞানৰ এটা পাঠ আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। পাঠটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। পাঠটোলৈ যোৱাৰ আগতে আমি তাৰ লগত জড়িত কেইটামান কথা আলোচনা কৰি লওঁ। তোমালোকে সকলোৱে পদাৰ্থৰ পৰিৱৰ্তনৰ বিষয়ে জানা। পদাৰ্থৰ পৰিৱৰ্তন বুলি ক'লে আমি কি বুজো সাধাৰণতে? উদাহৰণস্বৰূপে লোট মামৰে ধৰা, গাখীৰ দৈ হোৱা, বা বৰফ গলি পানী হোৱা, পানী বাষ্প হোৱা, এইবিলাক তোমালোকে সকলোৱে শুনিছা বা দেখিছা। কিন্তু এই পৰিৱৰ্তনবিলাক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰোঁ। এটা হৈছে ভৌতিক পৰিৱৰ্তন আৰু আনটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। এতিয়া ভৌতিক পৰিৱৰ্তননো কোনবিলাক? এতিয়া মই যে উদাহৰণকেইটা ক'লো, প্ৰথম ক'লো লোট মামৰে ধৰা, গাখীৰ দৈ হোৱা, বা পানী গোট মাৰি বৰফ হোৱা, বৰফ গলি পানী হোৱা, এইবিলাক যিবোৰ পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ, এই পৰিৱৰ্তনবিলাক এই ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ভিতৰতে সোমাই আছে। এই ভৌতিক পৰিৱৰ্তনো কি? যে যিবোৰ পৰিৱৰ্তন পদাৰ্থৰ আকাৰ আকৃতি আৰু অৱস্থাৰ পৰিৱৰ্তন হয়, কিন্তু নতুন পদাৰ্থৰ উৎপত্তি নহয় বা নতুন পদাৰ্থৰ সৃষ্টি নহয়, সেই পৰিৱৰ্তনবিলাক আমাৰ সাধাৰণতে ভৌতিক পৰিৱৰ্তন বুলি কওঁ। উদাহৰণস্বৰূপে ধৰা বৰফ গলি পানী হোৱা। এতিয়া বৰফ গলি পানী হোৱা বা সেই পানীখিনি আকৌ গোট মাৰিলে কি হ'ব? বৰফ হ'ব। অৰ্থাৎ পানীয়ে হৈ থাকিলে, বৰফটো গলি পানী হ'ল, আকৌ পানীখিনি যদি আমি আকৌ ঠাণ্ডা অৱস্থালৈ নিওঁ, কি হ'ব? গোট মাৰি বৰফ হ'ব। গতিকে সেই পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপত্তি হোৱা নাই। কিন্তু যিবিলাক পৰিৱৰ্তনত আকাৰ আকৃতি আৰু অৱস্থাৰ পৰিৱৰ্তনৰ লগতে নতুন পদাৰ্থৰ উৎপত্তি হয়, সেই পৰিৱৰ্তনবিলাক আমি কি পৰিৱৰ্তন বুলি কওঁ? ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। উদাহৰণস্বৰূপে লোট মামৰে ধৰা, লোটো যেতিয়া বায়ুৰ বা এচিডৰ পৰিৱেশত বা জলীয় বাষ্পৰ পৰিৱেশত থাকি লোট মামৰে ধৰে, মামৰটো কি আকৌ লোলে পৰিৱৰ্তন হ'ব নোৱাৰে। মামৰটো এবিধ নতুন পদাৰ্থ, কিন্তু সেই পৰিৱৰ্তনটোত আকাৰ আকৃতি অৱস্থাৰ পৰিৱৰ্তন হৈছে আৰু লগতে মামৰ উৎপত্তি হৈছে। মামৰটোৰ পৰা আমি লো পাব নোৱাৰো। গতিকে সেই পৰিৱৰ্তনটো কি? এটা ৰাসায়নিক পৰিৱৰ্তন। এই ৰাসায়নিক পৰিৱৰ্তনটোকে আমি এতিয়া কি বুলি আলোচনা কৰিম? ৰাসায়নিক বিক্ৰিয়া বুলি এই পাঠটোত আলোচনা কৰিম। যদিও পৰিৱৰ্তন দুটা আমি পাইছোঁ, এটা ভৌতিক পৰিৱৰ্তন, এটা ৰাসায়নিক পৰিৱৰ্তন, কিন্তু ৰাসায়নিক পৰিৱৰ্তনটোৰ বিষয়েহে আমি এতিয়া ইয়াত ইম্পৰ্টেঞ্চ দি পেলাই আলোচনা কৰিম। সেই ৰাসায়নিক পৰিৱৰ্তনবিলাকক আমি একেলগে কি বুলি ক'ব পাৰোঁ? ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এতিয়া ৰাসায়নিক বিক্ৰিয়া বুলি কৈ দিয়াৰ লগে লগে ধৰা কাৰ্বন যোগ অক্সিজেন লগ লাগিলে কাৰ্বন ডাই অক্সাইড হ'ল। এতিয়া এই দুটা বস্তু লগ লাগি পেলাই পদাৰ্থ লগ লাগি এই পদাৰ্থটোৰ সৃষ্টি হৈছে। ইয়াত কাৰ্বন আৰু অক্সিজেন দুইটা লগ লাগি পেলাই কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে। এই যে দুটা পদাৰ্থ লগ লাগিছে, এই লগ লগা পদাৰ্থ দুটাক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ, যি বিক্ৰিয়াটো ঘটাব। আৰু যিটো নতুনকৈ পদাৰ্থ উৎপত্তি হ'ল, এই নতুন পদাৰ্থক আমি কি বুলি ক'ম? বিক্ৰিয়াজাত পদাৰ্থ। অৰ্থাৎ বিক্ৰিয়া এটা ঘটাৰ লগে লগে কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। যিটো পদাৰ্থ লগ লাগিছে, লগ লগা পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম, আৰু যিটো নতুন পদাৰ্থ উৎপত্তি হ'ল তাক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'ম। এতিয়া এই ৰাসায়নিক বিক্ৰিয়া যে ঘটিলে, ৰাসায়নিক বিক্ৰিয়া ঘটাৰ লগে লগে তাত আমি সাধাৰণতে 4টা তথ্য পাওঁ। 1 নম্বৰ তথ্যটো হৈছে ৰাসায়নিক বিক্ৰিয়া ঘটাৰ লগে লগে অৱস্থাৰ পৰিৱৰ্তন হ'ব। নাম্বাৰ 2, তাত ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে। নাম্বাৰ 3, উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। নাম্বাৰ 4, গেছৰ উৎপত্তি হ'ব পাৰে। যেতিয়া ৰাসায়নিক পৰিৱৰ্তন ঘটিব, ঘটাৰ লগে লগে, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া যেতিয়া ঘটিব, ঘটাৰ লগে লগে আমি এই 4টা তথ্য পাওঁ। কি পাব পাৰোঁ? কেতিয়াবা অৱস্থাৰ পৰিৱৰ্তন হ'ব, কেতিয়াবা ৰঙৰ উৎপত্তি হ'ব, কেতিয়াবা কি হ'ব? গেছৰ উৎপত্তি হ'ব, আৰু কেতিয়াবা উষ্ণতাৰো তাৰতম্য ঘটিব পাৰে। এই ৰাসায়নিক বিক্ৰিয়াটোক আমি ঘটাৰ লগে লগে কাৰ্বন আৰু অক্সিজেনৰ লগত লগ লাগি কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাটো এটা কি বুলি ক'ব পাৰোঁ? এটা ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰোঁ। অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক কাঁড়চিনৰ দ্বাৰা পৃথক কৰি ৰাখিছোঁ। পৃথক কৰি ৰাখোঁতেনে বাওঁফালৰখিনিক আমি কি বুলি কৈ আছোঁ? বাৰে বাৰে বিক্ৰিয়ক, আৰু সোঁফালৰখিনিক কি বুলি কৈ আছোঁ? বিক্ৰিয়াজাত। এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক কাঁড়চিনেৰে যদি পৃথক কৰি পেলাই আমি সংকেতত প্ৰকাশ কৰোঁ, তাক আমি এটা কি বুলি ক'ব পাৰিম? ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰিম। এতিয়া এই ৰাসায়নিক সমীকৰণবিলাককে প্ৰধানকৈ আমি কেইটামান নিৰ্দিষ্ট ভাগত ভাগ কৰিলেও আলোচনা কৰিব পাৰোঁ, যেনে শব্দ সমীকৰণ, জকা সমীকৰণ আৰু সন্তুলিত সমীকৰণ। শব্দ সমীকৰণনো কি? ধৰা মই কৈ দিলোঁ
যে কাৰ্বনৰ লগত অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল মই বাক্যৰ সহায়েৰে কৈছো যে কাৰ্বনৰ লগত বায়ুত থকা অক্সিজেনৰ বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল অৰ্থাৎ কাৰ্বন বায়ুত দহন কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল এইটো মই এটা বাক্যৰ সহায়ত প্ৰকাশ কৰিছো এই বাক্যটোকে যদি মই কাৰ্বন যোগ অক্সিজেন তাৰ চিন দি পেলাই যদি কাৰ্বন ডাই অক্সাইড বুলি এনেকে পৃথক কৰি লেখো চমুকে যদি এনেকে প্ৰকাশ কৰো তাক আমি কি বুলি কম এটা শব্দ সমীকৰণ বুলি কম অৰ্থাৎ সমীকৰণটা শব্দৰ সহায়ত যদি প্ৰকাশ কৰো অৰ্থাৎ কাৰ্বনটো অক্সিজেনটো এই দুটা যোগ কৰি পেলাই কাৰ চিনৰ সহায়ত পৃথক কৰি দেখাইছো কি কাৰ্বন ডাই অক্সাইড অৰ্থাৎ কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে এই বাওঁফালৰখিনি বিক্ৰিয়ক আৰু সোঁফালৰখিনি কি বিক্ৰিয়াজাত এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থখিনি কাৰ চিনৰ দ্বাৰা পৃথক কৰি শব্দৰ সহায়ত প্ৰকাশ কৰিছো এই সমীকৰণক আমি কি সমীকৰণ বুলি কম শব্দ সমীকৰণ বুলি কম নেক্সট হোৱা জিংক আৰু সালফিক এসিড বিক্রিয়া করে জিংক সালফেট আর হাইড্রোজেন গ্যাস উৎপন্ন হয়েছে জিংক আর সালফিক এসিড লগ লাগি পেলাই জিংক সালফেট আর হাইড্রোজেন উৎপন্ন হয়েছে এটো কি এটা শব্দ সমীকরণ কারণ জিংক ধাতুটোৰ লগত সালফিক এসিডটো বিক্রিয়া কৰি পেলাই জিংক সালফেট আর হাইড্রোজেন গ্যাস উৎপন্ন হয়েছে আমি অলপ আগত পাইছিলো যে যেতিয়া ৰাসায়নিক বিক্রিয়া ঘটে কেতিয়াবা গ্যাসৰ উৎপত্তি হ'ব পাৰে বুলি পাইছিলো এটো চোৱা এটা গ্যাসৰ উৎপত্তি হ'ল ইয়াত গতিকে এই শব্দ সমীকৰণ বুলি কোৱাৰ লগে লগে আমি কি পাইছো যে শব্দৰ সহায়ত সংক্ষিপ্ত ৰূপত যদি আমি এটা সমীকৰণ প্ৰকাশ কৰো সেই সমীকৰণটোক আমি শব্দ সমীকৰণ বুলি ক'ব পাৰিম এটা এই শব্দ সমীকৰণ বিলাকক যদি আকৌ আমি সংকেতৰ সহায়ত প্ৰকাশ কৰো যেনে কাৰ্বন আছে কাৰ্বনটোক যদি মই চি আখৰে প্ৰকাশ কৰো অক্সিজেনটোক যদি O2 আখৰে প্ৰকাশ কৰো বিক্ৰিয়া কৰি পেলাই কি হ'ল কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইডটো উৎপন্ন হৈ গ'ল এটো এতিয়া আমি কি শব্দ সমীকৰণটো কি হলে পৰিৱৰ্তন কৰিলো সংকেতৰ সহায়ত প্ৰকাশ কৰিলো তাক আমি কি সমীকৰণ বুলি ক'ব পাৰিম জকা সমীকৰণ বুলি ক'ব পাৰিম নেক্সট জিংকৰ লগত সালফিক এসিডৰ বিক্ৰিয়া কৰি জিংক সালফেট আৰু হাইড্ৰোজেন উৎপন্ন হৈছিল কেতুকে যদি আমি সংকেত Zn + H2SO4 বিক্ৰিয়া কৰি ZnSO4 + H2 এনেকে লিখি দিলো সংকেতৰ সহায়ত হেতু কি সমীকৰণ হৈ গ'ল এটা জকা সমীকৰণ হৈ গ'ল নেক্সট ম্যাগনেসিয়াম যোগ অক্সিজেন লগ লাগি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হ'ল এটো এটা কি জকা সমীকৰণ এতিয়া শব্দ সমীকৰণ আৰু জকা সমীকৰণৰ মাজত পাৰ্থক্যটো বুজি পাইছো যে শব্দ সমীকৰণ শব্দৰ সহায়ত প্ৰকাশ কৰা হয় জকা সমীকৰণ বিলাক সংকেতৰ সহায়ত প্ৰকাশ কৰা হয় আকৌ 3 নম্বৰটো আহিছে কি সন্তুলিত ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণটো পঢ়াৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যে ৰাসায়নিক বিক্ৰিয়াটাই সদায় কি হয় ভৰৰ নিত্যতা সূত্ৰটো মানি চলে ভৰৰ নিত্যতা সূত্ৰটো কোনটো যে ৰাসায়নিক বিক্ৰিয়াটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সদায় কি হ'ব লাগে সমান থাকিব লাগে এতিয়া উদাহৰণস্বৰূপে চোৱাচোন এই জকা সমীকৰণটো ধৰি ললো এটা জকা সমীকৰণ এটো ম্যাগনেসিয়ামৰ লগত অক্সিজেন বিক্ৰিয়া কৰি ম্যাগনেসিয়াম উৎপন্ন হ'ল এই সমীকৰণটো মই জকা সমীকৰণৰ ঘৰত ৰাখিছো এটোক যদি মই সন্তুলিত সমীকৰণ কৰো অৰ্থাৎ ৰাসায়নিক সমীকৰণ এটা সন্তুলন কিয় কৰিব লাগে যে ৰাসায়নিক বিক্ৰিয়াটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সদায় সমান থাকিব লাগে হেতু ভৰৰ নিত্যতা সূত্ৰ মতে কিন্তু এই সমীকৰণত তোমালোকে চোৱাচোন ম্যাগনেসিয়ামৰ লগত অক্সিজেন লগ লাগি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হ'ল ম্যাগনেসিয়াম ইয়াত এটা আছে ইয়াত ম্যাগনেসিয়াম এটাই আছে ইয়াত অক্সিজেন দুটা আছে অনু ইয়াত এটা আছে গতে সমান হৈ থকা নাই এই সমীকৰণক আমি কি বুলি কৈছো এটা জকা সমীকৰণ বুলি কৈছো কিন্তু এই সমীকৰণটোত যদি মই বাওঁফালৰ ভৰ আৰু সোঁফালৰ ভৰ অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ যদি সমান কৰি দিব পাৰো তেতিয়া হলে তাক আমি কি বুলি ক'ব পাৰিম সমান কৰি দিলে তাক আমি ক'ব পাৰিম এটা কি সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰিম এই সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'বলৈ হলে চোৱাচোন ইয়াত ম্যাগনেসিয়াম এটা আছিল ইফালে ম্যাগনেসিয়াম এটা অক্সিজেন ইয়াত দুটা ইয়াত কেটা আছে এটা সদায় ৰাসায়নিক সমীকৰণটা সন্তুলন কৰিবলৈ হলে আমি প্ৰথমতে এটা কাম কৰিব লাগিব যে কি কৰিব লাগিব সদায় বাওঁফালৰ ভৰ আৰু সোঁফালৰ ভৰ মিলাব লাগিব সেইটো আমি জানো কিন্তু কেনেকৈ মিলাবলৈ যাওঁতে প্ৰথমতে আমি চাই লম যৌগটোত থকা বা মৌলত থকা ভৰবিলাক চাই লম যে অক্সিজেন ইয়াত এটা আছে ইয়াত অক্সিজেন কেটা আছে দুটা এতিয়া ইয়াত অক্সিজেন দুটা কৰিব লাগিব আৰু ইয়াত ম্যাগনেসিয়াম ইয়াত আছে এটা ইয়াত কেটা আছে এটাই আছে ম্যাগনেসিয়ামটো মিলি আছিল কিন্তু অক্সিজেন ইয়াত এটা ইয়াত দুটা হৈ আছে এতিয়া ইহঁতক সমান কৰিবলৈ যাওঁতে প্ৰথমতে তোমালোকে কি কৰিবা চাই লবা যে ৰাসায়নিক সমীকৰণটা সমতুল কৰিব লাগে প্ৰথম চাই লবা তাত অক্সিজেন হাইড্ৰোজেন কোনটো আছে যদি দুটাও থাকে প্ৰথমতে আমি সন্তুলন কৰিম কাক অক্সিজেনটো প্ৰথম সমান কৰি লম অক্সিজেনটো সমান কৰি ল'বলৈ হলে চোৱাচোন ইয়াত অক্সিজেন এটা আছিল ইয়াত দুটা আছিল সদায় যেতিয়া সন্তুলন কৰিব বিচাৰিম তেতিয়া হলে ধৰা উদাহৰণস্বৰূপে মই এটো আকৌ এবাৰ লিখি লৈছো ম্যাগনেসিয়াম যোগ অক্সিজেন বিক্ৰিয়া কৰি
মেগনেছিয়াম অক্সাইড এতিয়া যেতিয়া সন্তুলন কৰিবলৈ আমি সংখ্যা ব্যৱহাৰ কৰিম তেতিয়া সংখ্যাবিলাক কিন্তু এই পজিশনটোত বহিব ইয়াত বহিব পাৰিব ইয়াত বহিব পাৰিব বা ইয়াত বহিব পাৰিব কিন্তু এই মাজৰ অংশবিলাকত এইবিলাক অংশত বহিব নোৱাৰে গতিকে প্ৰথমতে কি কৰি বুলি কৈছিল যে সন্তুলন কৰিবৰ কাৰণে প্ৰথমতে মই অক্সিজেনটো সমান কৰি ল'ম বুলি ক'লো অক্সিজেনটো সমান কৰি ল'বলৈ চোৱা ইয়াত অক্সিজেন আছে এটা ইয়াত আছে দুটা গতিকে সমান কৰিবলৈ বস্তু কমাব নোৱাৰি বহাবই লাগিব মই ইয়াত দুই এটা দি দিলো দুইটো দিয়া হলে কেটা হৈ গ'ল মেগনেছিয়াম অক্সাইড ইয়াত কেটা হৈ গ'ল দুটা অৰ্থাৎ অক্সিজেন দুটাত মিলি গ'ল কিন্তু মেগনেছিয়াম ইয়াত এটা এটা আগতে ঠিকই আছিল কিন্তু এটো অক্সিজেন মিলাব জানো মেগনেছিয়াম দুটা হৈ গ'ল তো ইয়াৰ আগতো কি কৰিবলে দুই এটা দি এটো Mg বনাব লাগিব 2Mg প্লাস ইয়াত অক্সিজেনটো দুটাই আছে অৰ্থাৎ দুটা মেগনেছিয়ামৰ লগত ইয়াত দুটা অক্সিজেন বিক্ৰিয়া কৰি দুটা মেগনেছিয়াম অক্সাইড অণু উৎপন্ন হ'ল উদাহৰণস্বৰূপে এইটো চোৱা মেগনেছিয়াম যোগ অক্সিজেন বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে এই ধৰণে আমি ৰাসায়নিক সমীকৰণবিলাক সন্তুলন কৰিম এটা মই কি কলো প্ৰথমতে কৈছিল যে ৰাসায়নিক সমীকৰণ কি যে ৰাসায়নিক বিক্ৰিয়াৰ যে পৰিৱৰ্তনবিলাকক যদি আমি কাৰ্চিনৰ দ্বাৰা পৃথক কৰি বিক্ৰিয়ক আৰু বিক্ৰিয়াজৰ পদাৰ্থ দুভাগ কৰি লেখো সেই পৰিৱৰ্তনটোক আমি একেলগে কি বুলি ক'ব পাৰিম ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰিম ৰাসায়নিক সমীকৰণটোত শব্দ সমীকৰণ জকা সমীকৰণ আৰু সন্তুলিত সমীকৰণ তিনটা ভাগত আমি আলোচনা কৰিছো শব্দ সমীকৰণটো কোনবিলাক যিবিলাক সমীকৰণত অকল শব্দৰ সহায়ত অৰ্থাৎ কাৰ্বন অক্সিজেন লগ লাগি কাৰ্বন ডাই উৎপন্ন হ'ল শব্দৰ সহায়ত প্ৰকাশ কৰিছো কাৰণ তাক আমি শব্দ সমীকৰণ বুলি ক'লো এই শব্দ সমীকৰণটোকে যদি মই সংকেতৰ সহায়ত প্ৰকাশ কৰি দিওঁ সংকেতৰ সহায়ত যদি প্ৰকাশ কৰো তাক আমি কি বুলি ক'লো জকা সমীকৰণ বুলি ক'লো জকা সমীকৰণটোত এটা সমীকৰণেই এই সমীকৰণটোত কি হৈছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ যদি সমান হৈ থাকে দিগদাৰ নাই জকা সমীকৰণ এটাই কি সমীকৰণ হৈ যাব সন্তুলিত সমীকৰণ হৈ যাব বা সন্তুলিত সমীকৰণটোকে আমি জকা সমীকৰণ বুলি ক'ব পাৰিম যদি বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান থাকে প্ৰথম দুটাত চোৱা ইয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ সমান হৈ আছে গতিকে এইকেইটা সন্তুলন কৰা মোৰ দৰকাৰ নাই কিন্তু মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছিলে সেইটো কিন্তু সন্তুলন কৰাটো কি হৈছে আমাৰ দৰকাৰ কাৰণ বাওঁফালৰ বিক্ৰিয়ক পদাৰ্থৰ ভৰটোৰ লগত বিক্ৰিয়াজাত পদাৰ্থৰ ভৰটো সমান হৈ থকা নাই গতিকে আমি কি কৰিলো সন্তুলন কৰিলো এটা এটা সন্তুলন কৰা হৈ গ'ল সন্তুলন কৰা প্ৰথমতে কাক আমি ব্যৱহাৰ কৰিম বুলি কৈছিলো প্ৰথম কাক সন্তুলন কৰিম অক্সিজেনটো সন্তুলন কৰা হৈ যোৱাৰ পিছত চাম যদি হাইড্ৰোজেন আছে হাইড্ৰোজেন সন্তুলন কৰিম হাইড্ৰোজেনটো সন্তুলন কৰাৰ পিছত যেটো তোমালোকৰ নিজৰ ইচ্ছা সেইমতে সন্তুলন কৰিব পাৰিবা কিন্তু যদি প্ৰথম অক্সিজেনটো সমান কৰি লোৱা তাৰ পিছত হাইড্ৰোজেন সমান কৰি লোৱা তেতিয়া হলে তোমাৰ কি হ'ব ৰাসায়নিক বিক্ৰিয়াটো সন্তুলন কৰিবলৈ সহজ হ'ব এতিয়া ইয়াৰ পিছত আমি আৰু দুটামান মই তোমালোকক ৰাসায়নিক সমীকৰণটো কেনেকৈ সন্তুলন কৰে দেখাও চোৱা তোমালোকে এবাৰ এটোকে লৈছো দেই Fe plus H2O বিক্ৰিয়া কৰি FeO4 plus H2 এটা ৰাসায়নিক সমীকৰণ এটা জকা সমীকৰণ বুলি ক'ব লাগিব কিয় জকা সমীকৰণ বুলি ক'ব লাগিব গম পাইছানে ইয়াত অক্সিজেন চোৱা এটা আছে ইয়াত অক্সিজেন কেইটা আছে চাৰিটা আছে অৰ্থাৎ ভৰ নিত্যতা সূত্ৰটো মানি চলা নাই এটা এই ভৰ নিত্যতা সূত্ৰটো মানি চলিবৰ কাৰণে আমি কি কৰিব লাগিব বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰখিনি কি কৰিব লাগিব সমান কৰিব লাগিব সমান কৰিবলৈ যাওঁতেনে প্ৰথমে কাক সমান কৰিম বুলি কৈছিলো অক্সিজেন ইয়াত কেইটা আছে চাৰিটা ইয়াত কেইটা আছে এটা গতিকে অক্সিজেনটো সমান কৰিব লাগিব এটা আছে চাৰিটা গতিকে বস্তুটো কমাব নোৱাৰি বহায়ে সমান কৰিব লাগিব ইয়াত যদি মই অক্সিজেন চাৰিটা আছে ইয়াত মই চাৰি এটা দি দিলো দেই চাবাচোন চাৰি এটা দি দিলো চাৰিটো দি দিয়াৰ লগে লগে অক্সিজেন চাৰিটা হৈ গ'ল হৈ যোৱাৰ লগে লগে অক্সিজেনটো ওকে হৈ গ'ল নেক্সট চালো হাইড্ৰোজেনৰ কথা চালো হাইড্ৰোজেন ইয়াত 2 4 গুণ 8টা হৈ গ'ল ইয়াত কেইটা আছে দুটা ইয়াতো তুমি চাৰি এটা দি দিয়া হাইড্ৰোজেনো 8টা হৈ গ'ল 8টা অক্সিজেন 4টা মিলি আছে আইৰন কেইটা আছে আইৰন 3টা ইয়াত 3 এটা দি দিয়া এতিয়া তুমি চোৱাচোন 3টা আইৰন হৈ গ'ল 8টা হাইড্ৰোজেন হৈ গ'ল আৰু অক্সিজেন কেইটা হৈ গ'ল 4টা গতিকে এই সমীকৰণটো তোমালোকৰ সন্তুলন কৰা হৈ গ'ল অলপ ধৰিব পাৰিছানে কথাখিনি যদি বুজি পোৱা নাই কিবা সুধিবলগীয়া থাকে তেতিয়া হলে তোমালোকে কমেন্ট বক্সত গৈ কমেন্ট কৰিবা মই তাৰ উপযুক্ত ৰিপ্লাই দিম নেক্সট এবাৰ আহিল যোৱা তোমালোকৰ ধৰা CH4 মিথেনৰ লগত অক্সিজেনৰ বিক্ৰিয়া কৰিলো বিক্ৰিয়া কৰি পেলাই কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল প্লাস পানী উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হ'ল পানী উৎপন্ন হৈ গ'ল এতিয়া এই বিক্ৰিয়াটোত মই প্ৰথম কাক সন্তুলন কৰিম বুলি তোমালোকক কৈ আছো প্ৰথম সন্তুলন কৰিম কাক
অক্সিজেন অক্সিজেন হৈ যোৱাৰ পিছত হাইড্ৰোজেন হাইড্ৰোজেন হৈ যোৱাৰ পিছত তোমালোকে যি ইচ্ছা তাকে কৰিব পাৰিবা তেতিয়া কোনো অসুবিধা নহয় কিন্তু অক্সিজেনটো প্ৰথম সন্তুলন কৰিলে সহজ হ'ব এতিয়া চোৱা ইয়াত অক্সিজেন আছে এটা ইয়াত আছে দুটা টোটাল কেইটা হৈ গ'ল মোৰ তিনটা হৈ গ'ল ইয়াত অক্সিজেন কেইটা আছে দুটা গতিকে অক্সিজেনটো সমান হৈ থকা নাই 2 আৰু 3 পিছত যুগ্ম সংখ্যাটো কি 4 কাৰণ ডাঙৰ তিনিও ডাঙৰটোকে সৰু যুগ্ম সংখ্যাটো ডাঙৰটোতকে ডাঙৰ তিনি সংখ্যা ডাঙৰটোকে আৰু ডাঙৰ এটা ল'ব লাগিব নালাগে অৰ্থাৎ যুগ্ম 2 আৰু 3 ভিতৰত 3টো ডাঙৰ আছিল 3টো যুগ্ম নহয় গতিকে আমি যুগ্ম সংখ্যা কি আছে 4টো মিলাব লাগিব 4টো মিলাবলৈ যাওঁতেনে প্ৰথমতে ইয়াত অক্সিজেন দুটা ইয়াত অক্সিজেন দুটা ইয়াত 2 একে 3টা গতিকে মই যদি ইয়াত 2 এটা দি দিওঁ ইয়াত 2 এটা দি দিলে অক্সিজেন কেইটা হৈ গ'ল ইয়াত দুটা 4টা ইয়াত কেইটা আছে দুটা ইয়াত 2 এটা দিলো অক্সিজেন কেইটা হৈ গ'ল মোৰ এতিয়া দুটা 4টা আৰু ইয়াত দুটা 4টা হাইড্ৰোজেন কেইটা হৈ আছে হাইড্ৰোজেন ইয়াত আছে 4টা ইয়াত হাইড্ৰোজেন 4টা হৈ আছে কাৰ্বন ইয়াত এটা হৈ আছে কাৰ্বনটো চোৱা এতিয়া কাৰ্বন এটা হৈ আছে হাইড্ৰোজেন 4টা এই 4টাই হৈ থাকিলে অক্সিজেন ইয়াত দুটা 4টা ইয়াত দুটা 4টা হৈ গ'ল এটা এটা সন্তুলন কৰা হৈ গ'ল নেক্সট এবাৰ আৰু এটা অকমান ডাঙৰ এটা চাওঁ ক্যালসিয়াম হাইড্ৰক্সাইড বিক্ৰিয়া কৰি পেলাই উৎপন্ন হৈছে বিক্ৰিয়া কৰিছে কাৰ লগত কাৰ্বন ডাই অক্সাইডৰ লগত ক্যালসিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড বিক্ৰিয়া কৰি পেলাই উৎপন্ন কৰিছে ক্যালসিয়াম কাৰ্বনেট প্লাস পানী এটা এটো সন্তুলন কৰিব বিচাৰিছো এটো সন্তুলন কৰিবৰ কাৰণে প্ৰথম কাক সন্তুলন কৰিম বুলি বাৰে বাৰে কৈ আছো যে প্ৰথম অক্সিজেনটো সমান কৰি লম অক্সিজেন ইয়াত এটা আছে এই অক্সিজেন সমান কৰিম তো অক্সিজেন ইয়াত কেটা এটা ইয়াত 3টা টোটাল কেটা হল 4টা ইয়াত অক্সিজেন চোৱা এই ব্ৰেকেট দিয়া আছে গতি ইয়াত অক্সিজেন দুটা আছে ইয়াত দুটা 4টা অক্সিজেন ওকে হৈ আছে নেক্সট হাইড্ৰোজেন ইয়াত দুটা আছে ইয়াত কেটা দুটা হাইড্ৰোজেন কেটা হৈ গ'ল দুটা সমান সমান হৈ আছে নেক্সট অক্সিজেনটো আমাৰ সমান হল 3 একে 4টা ইয়াত দুটা অক্সিজেন সমান হৈ আছে হাইড্ৰোজেন দুটা ইয়াত দুটা সমান হৈ আছে কাৰ্বন ইয়াত এটা কাৰ্বন সমান হৈ আছে ক্যালসিয়াম ইয়াত এটা এটো সন্তুলন কৰা হৈ আছে এটো যদিও জগা সমীকৰণৰ শাৰীত পৰি আছিল সন্তুলন কৰিবলৈ আমাক দিছিল কিন্তু ই এটা কি অলৰেডি সন্তুলন হৈ আছে অৰ্থাৎ এই ভৰণীয়তা সূত্ৰটো মানি চলিছে এইদৰে আমি ৰাসায়নিক সমীকৰণ বিলাক কি কৰিব পাৰিম সন্তুলন কৰিব পাৰিম এই গিটা তোমালোকে হোমৱৰ্ক কৰি চাবা যদি প্ৰবলেম হয় এটা মই নেক্সট ক্লাছত তোমালোকক এইটা আকৌ বুজাই দিম এতিয়া হও তাৰ পিছলে এতিয়া আমি ৰাসায়নিক সমীকৰণ পালো ৰাসায়নিক সমীকৰণ বিলাকৰ কিছু নিষ্ঠ ভাগত ভাগ কৰা হৈছে যিবোৰ ৰাসায়নিক সমীকৰণত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ হয় দুটা বা তাতোধিক ৰাসায়নিক সমীকৰণ বিভিন্ন ধৰণে সংঘটিত হয় কিছুমানত দুই বা তাতোধিক লগ লাগি পেলাই এটা হয় কিছুমানত এটা ভাগি দুই বা তাতোধিক হয় কিছুমানত দুটা লগ লাগি আকৌ বেলেগ যৌগৰ সৃষ্টি হয় গতে বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া বিলাক আছে এই ৰাসায়নিক বিক্ৰিয়া বিলাকক আমি কি কৰিব পাৰো বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰো প্ৰথম ৰাসায়নিক সমীকৰণৰ প্ৰকাৰৰ বিষয়ে পঢ়িবলৈ যাওঁতে আমি সংযোজন বিক্ৰিয়াটো পঢ়িবলৈ ধৰিছো সংযোজন বিক্ৰিয়া কাক বোলে যে যিবোৰ ৰাসায়নিক বিক্ৰিয়া দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় দুটা বা তাতোধিক লগ লাগি পেলাই কি হ'ব লাগিব এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব লাগিব তেতিয়া তাক আমি কি বিক্ৰিয়া বুলি কম সংযোজন বিক্ৰিয়া বুলি কম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ প্ৰথম ভাগটো আমি কাৰ বিষয়ে পঢ়ি আছো সংযোজন বিক্ৰিয়া ইয়াত চোৱা কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে অৰ্থাৎ দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে নাই এটো এটা সংযোজন বিক্ৰিয়া নেক্সট আহিলে ক্যালসিয়াম অক্সাইডৰ লগত পানী বিক্ৰিয়া কৰিছে ক্যালসিয়াম অক্সাইডৰ লগত পানী বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে এই দুটা লগ লাগি পেলাই এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে নাই এই বিক্ৰিয়াটোক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰিম এটো ক্যালসিয়াম অক্সাইড আছিলে পানীৰ লগত বিক্ৰিয়া কৰিলে কৰি পেলাই ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈ গ'ল অৰ্থাৎ দুটা লগ লাগি এটা হৈছে সেই কাৰণে সেই বিক্ৰিয়াটোক কি বিক্ৰিয়া বুলি কৈছো সংযোজন বিক্ৰিয়া বুলি কৈছো এই সংযোজন বিক্ৰিয়া বিলাকৰ বিষয়ে পঢ়িবলৈ যাওঁতেনে সংযোজন বিক্ৰিয়া বিলাকক দুটা ভাগত ভাগ কৰি পেলোৱা হৈছে তাপবৰ্জী আৰু তাপগাহী বা তাপ শোষক তাপবৰ্জী বিক্ৰিয়া কোনবিলাক যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়
লগতে তাপো উৎপন্ন হয় অৰ্থাৎ যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় লগতে তাপটো উৎপন্ন হয় সেই বিক্ৰিয়াবিলাক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰো তাপবৰ্জ্য বিক্ৰিয়া বুলি ক'ব পাৰো আনহাতে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ল তাৰোপৰি তাপটো যদি শোষণ হয় সেই বিক্ৰিয়াবিলাক আমি তাপগ্ৰাহী বিক্ৰিয়া বা তাপ শোষক বিক্ৰিয়া বুলি ক'ব পাৰো অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া ঘটাৰ লগে লগেতো বিক্ৰিয়ক পদাৰ্থৰ বিক্ৰিয়াজাত পদাৰ্থ থাকিবই ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে লগতে যদি সেই বিক্ৰিয়াটো তাপটো শোষণ হয় শোষণ হলে তাপগ্ৰাহী বা তাপ শোষক বিক্ৰিয়া বুলি ক'ম আৰু যদি তাপটো উৎপন্ন হয় উদ্ভৱ হয় তাক আমি কি বুলি ক'ম তাপবৰ্জ্য বিক্ৰিয়া বুলি ক'ম ঠিকে আছে এইখিনি তোমালোকে বুজি পাইছানে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ প্ৰথমটো আমি কি পঢ়িলো সংযোজন বিক্ৰিয়া পঢ়িলো সংযোজন বিক্ৰিয়াটো আকৌ এবাৰ কৈছো কাক বোলে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেই বিক্ৰিয়াবিলাক আমি কি বুলি ক'ম সংযোজন বিক্ৰিয়া বুলি ক'ম আৰু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত উৎপন্ন হয় লগতে তাপ শক্তি উদ্ভৱ হয় বা উৎপন্ন হয় সেই বিক্ৰিয়াবিলাক তাপবৰ্জ্য বিক্ৰিয়া উদাহৰণস্বৰূপে এইটো দেখিছানে নেক্সট আছে কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত উৎপন্ন হ'ব কিন্তু তাপটো শোষণ হ'ব সেই বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বা তাপ শোষক বিক্ৰিয়া বুলি ক'ম উদাহৰণস্বৰূপে এই বিক্ৰিয়াটোৱে তাপ শোষক বিক্ৰিয়া বুজাইছে ইয়াৰ পিছত নেক্সট ষ্টেপলৈ চোৱা নেক্সট ষ্টেপটো আছে কি ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰৰ দ্বিতীয় ভাগটো হৈছে বিযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়াটো কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাগি দুই বা তাতোধিক দুটা হ'ব তাতকৈ বেছি হ'ব পাৰে দুই বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেই বিক্ৰিয়াবিলাক আমি কি বিক্ৰিয়া বুলি ক'ম বিযোজন বিক্ৰিয়া বুলি ক'ম কিন্তু বিযোজন বিক্ৰিয়া এটা সংঘটিত হ'বৰ কাৰণে কিছুমান অনুঘটকৰ প্ৰয়োজন হয় ইয়াত আমি এতিয়া কেলছিয়াম কাৰ্বনেটৰ পৰা যদি কাৰ্বনটো বিয়োজন বিক্ৰিয়া সংঘটিত কৰিব বিচাৰো ইয়াত কি দিব লাগিব তাপ দিব লাগিব কেলছিয়াম কাৰ্বনেটক যে তাপ দিয়া হয় তাপ দিয়াৰ লগে লগে কি হ'ব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব কেলছিয়াম কাৰ্বনেটক যদি তাপ দি দিয়া হয় কি উৎপন্ন হ'ব বুলি ক'লো কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব চোৱা এইটো আছিলে বিক্ৰিয়ক পদাৰ্থ তাপ দিয়াৰ ফলত কি হৈ গ'ল দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ল এই বিক্ৰিয়াটো কি বিক্ৰিয়া উদাহৰণ হৈ গ'ল বিয়োজন বিক্ৰিয়া উদাহৰণ বিয়োজন বিক্ৰিয়াটো আকৌ এবাৰ কৈছো যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত কোনো এটা বিক্ৰিয়ক পদাৰ্থ ভাগি দুই বা তাতোধিক পদাৰ্থৰ উৎপত্তি হয় তাক আমি বা দুই বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক আমি কি বুলি ক'ব পাৰিম বিয়োজন বিক্ৰিয়া বুলি ক'ব পাৰিম কিন্তু তাত অনুঘটকৰ প্ৰয়োজন হয় ধৰা এতিয়া কেলছিয়াম কাৰ্বনেটটো তাপ দিয়াৰ ফলত এটা বস্তু উৎপন্ন হৈছে কি উৎপন্ন হৈছে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড বিয়োজন বিক্ৰিয়াৰ পিছতে নেক্সটটো হৈছে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াটো কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলক অপসাৰিত কৰি নিজে প্ৰতিষ্ঠা লাভ কৰে আৰু কম সক্ৰিয় মৌলটোক তাৰ পৰা আঁতৰাই দিয়ে যৌগটোৰ পৰা আঁতৰাই দিয়ে সেই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি ক'ব পাৰো কি বুলি ক'লো যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক অপসাৰিত কৰি যৌগটোৰ লগত নিজে প্ৰতিষ্ঠা লাভ কৰিছে দেখিছানে আছিলে আইৰন কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি কি কৰিলে কপাৰ সালফেটৰ পৰা কপাৰটোক অপসাৰিত কৰি আইৰন নিজে সোমাই গ'ল আৰু কপাৰটো অপসাৰিত হৈ গ'ল একেধৰণে চোৱা জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিলে জিংকে কি কৰিলে কপাৰটোক আঁতৰাই নিজে জিংক সালফেট হৈ গ'ল আৰু কপাৰটো অপসাৰিত হৈ গ'ল এই বিক্ৰিয়াটো কি বিক্ৰিয়া উদাহৰণ হৈ গ'ল অপসৰণ বা প্ৰতিস্থাপন মানে জিংকটোৱে কপাৰ সালফেটৰ কপাৰটো অপসাৰিত কৰি নিজে প্ৰতিষ্ঠা লাভ কৰিলে আৰু কপাৰটো ইয়াৰ পৰা আঁতৰাই পঠাই দিলে এইটো বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম অপসৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি ক'ব পাৰিম এবাৰ আহিলে দ্বি অপসৰণ বিক্ৰিয়া দ্বি অপসৰণ বিক্ৰিয়াটো কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ আয়নৰ বিনিময় ঘটি বিক্ৰিয়ক পদাৰ্থ হ'ব লাগিব কিন্তু বিক্ৰিয়ক পদাৰ্থ আয়নৰ বিনিময় ঘটি বেলেগ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ইয়াত আছিলে সোডিয়াম সালফেট বেৰিয়াম ক্লৰাইড আছিলে বিক্ৰিয়া কৰি দেখিছানে বেৰিয়াম সোডিয়ামটো ক্লোৰিনৰ লগত লগ লাগিলে সোডিয়াম ক্লৰাইড উৎপন্ন হৈ গ'ল বেৰিয়ামটো কাৰ লগত লগ লাগি আকৌ এই সালফাৰটোৰ লগত সালফেটৰ লগত লগ লাগি গ'ল দেখিছানে বেৰিয়াম সালফেট হৈ গ'ল
আৰু সোডিয়াম সালফেটটো কি হৈ গৈছে বেৰিয়াম ক্লোৰাইডৰ লগত সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লোৰাইডৰ বিক্ৰিয়া ঘটিলে ঘটি পেলাই কি হৈছিলে ইয়াত আয়নৰ বিনিময় সোডিয়াম আৰু বেৰিয়ামৰ আয়নৰ বিনিময় ঘটিলে ঘটি পেলাই কি হৈ গল বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হল অৰ্থাৎ কি হৈছে ইয়াত যে বিক্ৰিয়ক পদাৰ্থৰ আয়নৰ বিনিময় ঘটিছে তাৰ কাৰণে সোডিয়াম আৰু বেৰিয়ামৰ আয়নৰ বিনিময় ঘটি পেলাই নতুন দুটা যৌগ উৎপন্ন ইয়াত হৈ গল সেই যৌগৰ উৎপন্ন হোৱাৰ কাৰণে এই বিক্ৰিয়া অৰ্থাৎ এই যৌগটা কি কয় বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈ গল অৰ্থাৎ ইয়াত কেনেকুৱা ধৰণৰ বিক্ৰিয়াটো সংঘটিত হ'ল দ্বি অপসৰণ দুটা পৰস্পৰক অপসাৰিত কৰিছে দুটাই দুটাক অপসাৰিত কৰিছে নাই সেইকাৰণে এই বিক্ৰিয়াৰ নাম আমি দ্বি অপসৰণ বিক্ৰিয়া বুলি ক'ব পাৰো এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ ভাগিতা পাই গলো কি পালো সংযোজন বিক্ৰিয়া পালো বিয়োজন বিক্ৰিয়া পালো অপসৰণ বিক্ৰিয়া পালো আৰু দ্বি অপসৰণ বিক্ৰিয়া পালো মই ভাবিছো নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা যদি পোৱা নাই ক্লিয়াৰকে তোমালোকে কমেন্ট বক্সত আকৌ জনাবা মই এইখিনি আকৌ তোমালোকক ৰিভাইজ কৰি দিম ধৰিছো বুজি পাইছা বুলি ধৰি মই পিছৰ ষ্টেপটোলৈ গৈছো এতিয়া এবাৰ আহিলে জাৰণ আৰু বিজাৰণ জাৰণ আৰু বিজাৰণ কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হয় হাইড্ৰোজেনটো অপসাৰিত হয় সেই বিক্ৰিয়াবিলাক সাধাৰণতে আমি জাৰণ বিক্ৰিয়া বুলি কওঁ আৰু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰোজেনটো যোগ হয় সেই বিক্ৰিয়াবিলাকক আমি কি বিক্ৰিয়া বুলি কওঁ বিজাৰণ বিক্ৰিয়া হাইড্ৰোজেনটো যোগ হৈছে অক্সিজেনটো তাৰ পৰা কি হ'ব লাগিব অপসাৰিত হ'ব লাগিব জাৰণ বিক্ৰিয়াত অক্সিজেন যোগ হ'বই লাগিব হাইড্ৰোজেন অপসাৰিত হৈছে নে হৈছে সেইটো আমি তাত ইমান বিশেষ গুৰুত্ব নাই কিন্তু অক্সিজেন যোগ হ'লে জাৰণ আৰু বিজাৰণ বিক্ৰিয়াত কি হ'ব লাগিব অক্সিজেনটো অপসাৰিত হ'ব লাগিব হাইড্ৰোজেন যোগ হ'ব লাগিব কিন্তু ইয়াত মেইন বস্তুটো হৈছে কি হাইড্ৰোজেন যোগ হ'ব লাগিব এতিয়া এই জাৰণ বিজাৰণ বিক্ৰিয়াবিলাকৰ আমি আকৌ দুটা একেলগেও কিছুমান বিক্ৰিয়াত সংঘটিত হয় যেনে ধৰা এতিয়া পানী হাইড্ৰোজেন যোগ অক্সিজেন লগ লাগিলে কি উৎপন্ন হ'ল পানী উৎপন্ন হ'ল মই কৈছিলো কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হয় সেইবোৰ জাৰণ বিক্ৰিয়া আৰু যিবোৰ বিক্ৰিয়াত অক্সিজেনটো আঁতৰি যায় হাইড্ৰোজেনটোহে যোগ হয় সেই বিক্ৰিয়াবিলাক আমি কি বুলি কওঁ বিজাৰণ বিক্ৰিয়া কিন্তু কিছুমান এনেকুৱা বিক্ৰিয়া আছে যিবিলাক বিক্ৰিয়াত অক্সিজেন আৰু হাইড্ৰোজেন দুইটাই যুগুতপদভাৱে লগ লাগে একেলগে লগ লাগে অৰ্থাৎ জাৰণ আৰু বিজাৰণ দুইটা একেলগে সংঘটিত হয় সেই বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ব পাৰো জাৰণ হাইফেন বিজাৰণ হাইফেন চিনটো মাজত দি দিবা জাৰণ বিজাৰণ মই বুজিবৰ কাৰণে হাইফেনটো কথা কৈ দিছো জাৰণ বিজাৰণ চোৱা জাৰণটো এক্সট্ৰা বস্তু বিজাৰণটো এক্সট্ৰা বস্তু কিন্তু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা একেলগে অৰ্থাৎ যুগুতপদভাৱে সংঘটিত হয় সেই বিক্ৰিয়াবিলাক আমি কি বিক্ৰিয়া বুলি কওঁ জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কওঁ চোৱাচোন ইয়াত অক্সিজেন হাইড্ৰোজেন দুইটা যোগ হৈ পেলাই পানী উৎপন্ন হৈছে নাই এইটো জাৰণ বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ বুলি আমি ক'ব পাৰো হল মনত ৰৈছে চবৰে তোমালোক সকলোৰে মনত ৰৈছে বুলি মই ভাবিছো আকৌ এবাৰ কৈছো শুনা জাৰণ আৰু বিজাৰণটো কি যিবিলাক ৰাসায়নিক বিক্ৰিয়াত অক্সিজেনটো যোগ হ'ব সেই বিক্ৰিয়াবিলাক কি বিক্ৰিয়া বুলি ক'ম জাৰণ বিক্ৰিয়া যিবিলাক ৰাসায়নিক বিক্ৰিয়াত অক্সিজেনটো আঁতৰি যাব হাইড্ৰোজেনে যোগ হ'ব সেই বিক্ৰিয়াবিলাক কি বিক্ৰিয়া বুলি ক'ম বিজাৰণ বিক্ৰিয়া আৰু যিবিলাক ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰোজেন আৰু অক্সিজেন দুইটাই যুগুতপদভাৱে একেলগে লগ লাগি পেলাই বিক্ৰিয়াটো সংঘটিত কৰিব অৰ্থাৎ দুইটাই যোগ হ'ব সেই বিক্ৰিয়াবিলাক আমি কি বুলি ক'ম জাৰণ বিজাৰণ বিক্ৰিয়া বুলি ক'ম এতিয়া এই যে জাৰণ বিজাৰণ বিক্ৰিয়াবিলাক পাইছো এই জাৰণ বিজাৰণ বিক্ৰিয়াবিলাকৰ ভিতৰত জাৰণ বিক্ৰিয়াৰ কিছুমান প্ৰভাৱ আছে মানে পদাৰ্থৰ লগত তাৰ কিছুমান প্ৰভাৱ কি বিস্তাৰ কৰিব পাৰে জাৰণ বিক্ৰিয়াবিলাকে সেই জাৰণ বিক্ৰিয়াবিলাকৰ প্ৰভাৱবিলাকৰ ভিতৰত প্ৰথমতে আছে ধাতুৰ ক্ষয় ভৱন কেতিয়া হয় যেতিয়া জাৰণ বিক্ৰিয়া এটা সংঘটিত হয় জাৰণ বিক্ৰিয়া সংঘটিত হ'বলৈ হ'লে কি হ'ব লাগিব বুলি কৈছিলো যে তাত অক্সিজেনটো যোগ হ'ব লাগিব অক্সিজেনটো কাৰ্বনৰ লগত লগ লাগিব লাগিব যেতিয়া যৌগটোত অক্সিজেনটো লগ লাগিলে সেইটোক আমি জাৰণ বিক্ৰিয়া বুলি জানো এতিয়া জাৰণ বিক্ৰিয়া ঘটি পেলাই ধাতুৰ ক্ষয় ভৱন হয় বুলি পাইছো ধাতুৰ ক্ষয় ভৱন হ'বলৈ যাওঁতে কি হ'ব লাগিব ধৰা লো জাতীয় পদাৰ্থৰ তোমালোকে মামৰি ধৰা দেখিছা লো জাতীয় পদাৰ্থবিলাকত যেতিয়া অক্সিজেনৰ প্ৰভাৱত বা এচিডৰ প্ৰভাৱত বা জলীয় বাষ্পৰ প্ৰভাৱত বহুদিন থৈ দিয়াত হয় তেতিয়া সেই ধাতুটোৰ ওপৰত ৰঙচুৱা মুগা বৰ্ণৰ এটা কি হয় চামনি পৰে সেই ৰঙচুৱা মুগা বৰ্ণৰ চামনিটোকে আমি কি বুলি কওঁ মামৰ বুলি কওঁ
সেই মামৰটো কি কাৰণে সৃষ্টি হৈছে যে জাৰণ বিক্ৰিয়া সংঘটিত হোৱাৰ কাৰণে সেই মামৰ সৃষ্টি হৈছে এই জাৰণ বিক্ৰিয়াটো যদি সংঘটিত হয় তেতিয়াহ'লে ধাতু বিলাকৰ ওপৰত কিহৰ সৃষ্টি হ'ব পাৰে মামৰৰ সৃষ্টি হ'ব পাৰে এতিয়া এই ধাতুবিলাক তেতিয়াহ'লে ক্ষয় ভৱনৰ পৰা আমি কেনেদৰে ৰোধ কৰিম যদি জাৰণ বিক্ৰিয়াটোৰ পৰা বচাই দিব পাৰো ধাতু তেতিয়াহ'লে কি হ'ব ধাতুৰ ক্ষয় ভৱনৰ পৰা ৰোধ কৰিব অৰ্থাৎ মামৰ যেতিয়া ধাতু এটা মামৰে ধৰে মামৰটো যেতিয়া আমি ধৰা ইয়াৰ ওপৰত মামৰে ধৰিলে এই মামৰটো যেতিয়া আঁতৰাই দিওঁ ধাতুটো ক্ষয় যাব আকৌ ধাতু ধৰা সৰু হৈ গ'ল আকৌ ইয়াক যদি আকৌ মামৰে ধৰিলে আকৌ তাৰ পলেটটো আঁতৰাই গৈ থাকিলে কি হ'ব ধাতুটো ক্ষয় হৈ গৈ তাত সেই ধাতু ফুটা হৈ যাব বা ধাতুটো ছিগি যাব গতিকে সেই ধাতুটো আমি ক্ষয় ভৱনটো ৰোধ কৰিবৰ কাৰণে আমি কিছুমান নিৰ্দিষ্ট পদ্ধতি অৱলম্বন কৰিব পাৰোঁ যেনে ধাতুটোৰ ওপৰত অক্সিজেনৰ প্ৰভাৱৰ পৰা এইটো ধৰা ধাতুটো ইয়াত অক্সিজেনটো ডাইৰেক্ট ইয়াক এটেক কৰিব নোৱাৰাকে যদি আমি ধাতুটোৰ ওপৰত এটা ৰঙৰ প্ৰলেপ দি দিওঁ বুজি পাইছানে ধাতুটোৰ ওপৰত যদি ৰঙৰ প্ৰলেপ দি দিওঁ নাইবা আমি ধাতুটো অক্সিজেন ডাইৰেক্ট প্ৰভাৱ পেলাব নোৱাৰাকে তাতে গ্ৰীজ সানি দিওঁ বা তেল জাতীয় পদাৰ্থ সানি দিওঁ তেতিয়াহ'লে কি হ'ব ধাতুটো অক্সিজেনৰ প্ৰভাৱৰ পৰা আঁতৰি থাকিব ফলত ধাতুৰ ক্ষয় ভৱন নঘটিব এতিয়া তাৰোপৰি আমি ইয়াত কি কৰিব পাৰোঁ ধাতুটো ক্ষয় ভৱন নঘটিব তাক আমি জিংকৰ প্ৰলেপ দিব পাৰোঁ অৰ্থাৎ 10টা লেপন কৰিব পাৰোঁ তেতিয়াও ধাতুটো ক্ষয় ভৱনৰ পৰা কি হ'ব ৰোধ হ'ব এইটো ধাতুবিলাক আমি ক্ষয় ভৱন ৰোধ কৰিব পাৰিম আৰু ধাতু ক্ষয় ভৱন কিয় হয় জাৰণ বিক্ৰিয়াৰ প্ৰভাৱতেই হয় তাৰপিছত আহিলে দুৰ্গন্ধতা বা ৰেনচিডিটি দুৰ্গন্ধতা বা ৰেনচিডিটিটো কি গম পাইছানে তোমালোকে সকলোৱে জানা যে তেল বা চৰ্বিজাতীয় পদাৰ্থ অৰ্থাৎ মাছ মাংস যদি আমি বেছি দিন বায়ুৰ পৰিৱেশত থৈ দিওঁ বা বেছি সময় বায়ুৰ পৰিৱেশত থৈ দিওঁ তাৰ পৰা কি ওলাই দুৰ্গন্ধ ওলাই এই দুৰ্গন্ধবিলাক কি কাৰণে সৃষ্টি হয় দুৰ্গন্ধবিলাক সৃষ্টি হয় কেলে অক্সিজেনৰ প্ৰভাৱতে সৃষ্টি হয় অক্সিজেনৰ প্ৰভাৱত যেতিয়া চৰ্বিজাতীয় বা তেলজাতীয় পদাৰ্থবিলাক থাকে তেতিয়া অক্সিজেনে কি কৰিব সেই পদাৰ্থবিলাকৰ লগত এটা বিক্ৰিয়া সংঘটিত কৰিব যিটো বিক্ৰিয়াক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ জাৰণ বিক্ৰিয়াটো সংঘটিত হোৱাৰ লগে লগে বস্তুবিলাকৰ কি হ'ব দুৰ্গন্ধ সৃষ্টি হ'ব এই দুৰ্গন্ধটোকে আমি কি বুলি ক'ব পাৰোঁ দুৰ্গন্ধতাটোকে আমি ৰেনচিডিটি বুলি ক'ব পাৰোঁ যি দুৰ্গন্ধতাৰ সৃষ্টি হ'ব তাক কি বুলি কোৱা হয় ৰেনচিডিটি বুলি কোৱা হয় এতিয়া এই দুৰ্গন্ধতাটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম বা দুৰ্গন্ধ যেতিয়া অক্সিজেনৰ লগত খাদ্য বস্তুবিলাক বিক্ৰিয়া নঘটিবৰ কাৰণে বা অক্সিজেনে জাৰণ খাদ্য বস্তুবিলাকক জাৰণ নঘটাবৰ কাৰণে আমি কি কৰিব লাগিব খাদ্য বস্তুবিলাক অক্সিজেনৰ প্ৰভাৱত জাৰণ নঘটিবৰ বাবে আমি কি কৰিব পাৰোঁ নাইট্ৰজেনযুক্ত পৰিৱেশত বস্তু ৰাখিব পাৰোঁ তোমালোকে দেখিছা চিপছৰ পেকেটবিলাকত কি হয় চিপছৰ পেকেটটো ফুলি থাকে তাৰ চিপছটো অকণমান থাকে কিন্তু পেকেটটো ফুলি ডাঙৰ হৈ থাকে নাথাকে তাৰ কাৰণটো হৈছে কি যে সেই চিপছটো কি বস্তু ন সেইবোৰ আলুজাতীয় পদাৰ্থ অৰ্থাৎ চৰ্বিজাতীয় পদাৰ্থৰ পৰা সেইবিলাক প্ৰস্তুত কৰা হয় গতিকে সেই বস্তুবোৰ গেলি নাযাবৰ কাৰণে বেয়া নহ'বৰ কাৰণে তাত কি কৰা হয় অক্সিজেনৰ জেগাত কি কৰা হয় নাইট্ৰজেনৰ পৰিৱেশত বস্তু ৰখা হয় অক্সিজেনটো থাকিলেতো বস্তুটো বেয়া হৈ যাবই দুৰ্গন্ধ সৃষ্টি হ'বই গতিকে সেই নাইট্ৰজেনৰ পৰিৱেশত তাত পেকেটত ভৰাই থ'লে কি হয় তাৰ দুৰ্গন্ধ সৃষ্টি নহয় বা বহুদিন খোৱাৰ উপযোগী হৈ থাকে সেইকাৰণে চিপছৰ পেকেটৰ ভিতৰত কি গেছ ভৰোৱা থাকে নাইট্ৰজেন গেছ ভৰোৱা থাকে এইবিলাক হৈছে জাৰণ বিক্ৰিয়াৰ প্ৰভাৱ জাৰণ বিক্ৰিয়াৰ প্ৰভাৱতে এনেধৰণৰ কাৰ্যবিলাক সংঘটিত হয় ধাতুৰ ক্ষয় ভৱন হয় দুৰ্গন্ধতা আদি কাৰ্যবিলাক সংঘটিত হয় এতিয়া আমি যিখিনি কথা আলোচনা কৰিলোঁ সেই কথাখিনি ওপৰত বেছ কৰি মই তোমালোকক কেইটামান পৰীক্ষাত আহিবলগীয়া এইবাৰ পৰীক্ষাত 2027 পৰীক্ষাত আহিবলগীয়া কেইটামান আমি কুৱেশ্যন এটা আলোচনা কৰোঁ প্ৰথম চোৱা কুৱেশ্যনটোত আমাৰ ডাইৰেক্ট আজিকালি কি হয় বিক্ৰিয়া এটা সন্তুলন কৰা বুলি খুব কমেই দিয়ে বিক্ৰিয়া এটা দি দিব শ্বৰ্ট কুৱেশ্যনত তোমাক থাকিব যে ইয়াত মই দিয়াটো গতে চোৱা দেখিছানে ইয়াত ছডিয়াম কাৰ্বনেটৰ লগত HCl বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইড কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে এইটো এটা কি ৰাসায়নিক সমীকৰণ এই ৰাসায়নিক সমীকৰণ এটা দেখিছানে ইয়াত x এটা আছে দেখিছানে x টোৰ জেগাত কি বহিব অৰ্থাৎ এই বিক্ৰিয়াটো সন্তুলন কৰিলে x ৰ আগত x ৰ পজিশ্যনত কিবা এটা বহিব নবহে এইটো কি বহিব সেইটো সুধিছে কি 1 বহিব নে 2 বহিব নে 3 বহিব নে 4 বহিব কোনটো বহিব আমি উলিয়াই দিব লাগে সেইটো কৰিব কাৰণে আমি কি কৰিব লাগিব বিক্ৰিয়াটো সেই বিক্ৰিয়াটো আমি সন্তুলন কৰিব লাগিব অৰ্থাৎ তোমাক প্ৰশ্নটো দিছিলে যে এইটো এটা বিক্ৰিয়া ইয়াত x ৰ মানটো কি হ'ব খুদিছে x ৰ মানটো কি হ'ব উলিয়াবলৈ হ'লে চোৱা এটা বিক্ৰিয়া এটা ঘটি আছে এই বিক্ৰিয়াটো আমি সন্তুলন কৰি পেলাই x ৰ জেগাত কি হ'ব 2 3 4 1 কোনটো হ'ব আমি উলিয়াই দিব লাগে প্ৰথম সন্তুলন কৰিবৰ কাৰণে কি কৰিম বুলি তোমালোকক মই কৈছিলো যে প্ৰথমতে বিক্ৰিয়াটোত অক্সিজেন আছে নেকি চাম যদি আছে অক্সিজেন সন্তুলন প্ৰথম কৰি লম অক্সিজেন আছে নেকি ইয়াত আছে ইয়াত অক্সিজেন এটা ইয়াত দুটা টোটাল কেটা আছে অক্সিজেন তিনটা ইয়াত অক্সিজেন কেটা আছে
তিনটা অক্সিজেনটো কাম আমাৰ ওকে হৈ আছে অক্সিজেন হৈ গ'ল অক্সিজেনটো সন্তুলন হৈ থকাৰ পিছত আমি চাম হাইড্ৰোজেনটো আছে নেকি ইয়াত হাইড্ৰোজেন আছে নেকি হাইড্ৰোজেন আছে ইয়াত কেইটা আছে হাইড্ৰোজেন দুটা আৰু এফালে বিক্ৰিয়াজাতত হাইড্ৰোজেন নাই দুটাই আছে এফালে চালো হাইড্ৰোজেন কেইটা আছে এটা আছে আমি এতিয়া এই দুটা হাইড্ৰোজেন ইয়াত আছে ইয়াত দুটা বনাব লাগিব ইয়াত দুই এটা দি দিলো তাৰ জায়গাত দিছো এই এক্সৰ জায়গাত দুই এটা দি দিছো দিয়াৰ পিছত অক্সিজেন সন্তুলন হৈ আছিলে হাইড্ৰোজেন আমি সন্তুলন কৰিলো কৰাৰ পিছত বাকি যিকোনো ইচ্ছা মতে তোমালোকে কৰিব পাৰিবা সন্তুলনটো প্ৰথম চোৱা ক্লোৰিন ক্লোৰিন ইয়াত এটা ইয়াতো এটাই আছে প্ৰবলেম নাই সোডিয়াম দুটা ইয়াত সোডিয়াম দুটাই আছে দিগদাৰ নাই এটো কি কাৰ্বন এটা এটাই আছে গতিকে আমাৰ ৰাসায়নিক বিক্ৰিয়াটো সন্তুলনটো ক'ত এক্সৰ জায়গাত দুই দিয়াৰ লগে লগে হৈ গ'ল নাই অৰ্থাৎ ভৰৰ নিতৰা সূত্ৰ মানি চলিলে গতিকে আমি এই সমীকৰণটোত এক্সৰ জায়গাত কি পালো দুই পালো অৰ্থাৎ এক্সৰ মানটো কি হ'ব তেতিয়া হলে দুই হ'ব 1 3 বা 4 নহয় আমাৰ এনসাৰটো কি হ'ব তেতিয়া হলে তোমালোকৰ 2 গতিকে এনেকুৱা যেতিয়া সমীকৰণ বিলাক দিব গতিকে আমি সন্তুলন কৰিব পাৰিবই লাগিব সন্তুলন কৰিব পাৰিলে আমি এক্সৰ মানটো উলিয়াব পাৰিম এটা এটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট এবাৰ এটা কোৱেশ্চন দিয়া আছে চোৱা এবোৰ তোমালোকৰ মাল্টিপল চইচৰ কোৱেশ্চনতে আহিব এইবিলাক কয়লা দহন হোৱাৰ বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কোৱা হয় কয়লা মানে কি কাৰ্বন দহন হোৱা মানে অক্সিজেনৰ লগত বিক্ৰিয়া কৰা বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰিব কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব গতিকে এই বিক্ৰিয়াটো কি বিক্ৰিয়া উদাহৰণ আমিতো জানো অপসৰণ সংযোজন বিয়োজন দ্বি-অপসৰণ গোটেইকেইটা বিক্ৰিয়াৰ বিষয়ে আমি জানো আকৌ এবাৰ তোমালোকক মনত পেলাই দিছো অপসৰণ বিক্ৰিয়াটো কি যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলক অপসাৰিত কৰি নিজে প্ৰতিষ্ঠা লাভ কৰে তাক কি বিক্ৰিয়া বুলি কলো অপসৰণ বিক্ৰিয়া বুলি কলো যিবোৰ ৰাসায়নিক বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ হয় তাক আমি কি বুলি কলো সংযোজন বিক্ৰিয়া বুলি কলো আৰু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়াজাত পদাৰ্থ ভাগি দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হয় তাক আমি কি বিক্ৰিয়া বুলি কৈছো বিয়োজন বিক্ৰিয়া বুলি কৈছো আকৌ লাষ্টত আছে দ্বি-অপসৰণ বিক্ৰিয়াটো কি আছিল যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত কিহৰ বিনিময় ঘটিব লাগিব আয়নৰ বিনিময় ঘটিব লাগিব আয়নৰ বিনিময় ঘটি যে নতুন যৌগৰ সৃষ্টি হ'ব সেই বিক্ৰিয়াবিলাক আমি দ্বি-অপসৰণ বিক্ৰিয়া বুলি কওঁ কি দ্বি-অপসৰণ বিক্ৰিয়াটো কিহৰ বিনিময় ঘটিব লাগিব আয়নৰ বিনিময় ঘটিব লাগিব এটা যৌগৰ মাজত দুটা ভিন্ন যৌগ বা দুটা ভিন্ন মূলৰ মাজত আয়নৰ বিনিময় ঘটিব লাগিব গতিকে ইয়াত আমি এতিয়া কি পালো অপসৰণ বিক্ৰিয়াত কি হ'ব বেছি শব্দটোৱে কম শব্দটোক অপসাৰিত কৰিব সংযোজনত দুটা লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব বিয়োজনত এটা ভাগি দুটা বা তাতোধিক হ'ব দ্বি-অপসৰণ দুটা আয়নৰ মাজত বিনিময় ঘটিব ইয়াত কোনটো বিক্ৰিয়া সংঘটিত হৈছে কয়লা দহন কৰিলো কাৰ্বন যোগ অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈ গ'ল গতিকে ইয়াত কোনটো বিক্ৰিয়া হৈছে যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে নাই গতিকে ইয়াৰ এনসাৰ কোনটো হ'ব সংযোজন বিক্ৰিয়াটো এইটো কয়লা দহন হোৱা বিক্ৰিয়াটোক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম তেতিয়া হলে সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰিম নেক্সট এবাৰ চোৱা নেক্সট কুৱেশ্যনটো হৈছে কি পানী থকা বিকাৰ এটাত বজাৰৰ পৰা কিনি অনা পুৰাচুন অকণমান যোগ দিয়া হল উক্ত ঘটনাটোত ঘটা ৰাসায়নিক বিক্ৰিয়াটোৰ নাম লিখি সংজ্ঞা দিব লাগে মানে এই যে পানীৰ লগত যে পুৰাচুন মিহলি কৰি দিলো পানীৰ লগত পুৰাচুন মিহলি কৰি দিয়াৰ ফলত যিটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হল সেই বিক্ৰিয়াটোৰ কি বিক্ৰিয়া দুটা লগ লাগি এটা হৈছে গতিকে বিক্ৰিয়াটোৰ নাম কি হ'ব সংযোজন বিক্ৰিয়া লগত নাম লিখি কি দিব কৈছে সংজ্ঞা দিব কৈছে মানে সংযোজন বিক্ৰিয়া কাক বুলি আমি ক'ব লাগে ইয়াত কেনেকৈ লিখিছো সংজ্ঞাটো চোৱা যি ৰাসায়নিক বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক একেলগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কি বিক্ৰিয়া বুলি ক'লো মই সংযোজন বিক্ৰিয়া বুলি ক'লে গতিকে প্ৰথম প্ৰশ্নটো এনসাৰ হৈ গ'ল আমাক সুধিছিলে উক্ত ঘটনাটোত ঘটা ৰাসায়নিক বিক্ৰিয়াটোৰ নাম আৰু সংজ্ঞা লিখিব কৈছে বিক্ৰিয়াটোৰ নাম পালো কি বিক্ৰিয়া বুলি সংযোজন বিক্ৰিয়া বুলি নাম পালো সংজ্ঞাটো লিখিব লাগে মানে কাক বুলি লিখিব বা কি বুলি লিখিব লাগে কি বুলি লিখিছো যি ৰাসায়নিক বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক একেলগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কি বিক্ৰিয়া বুলি কৈ দিলো সংযোজন বিক্ৰিয়া বুলি কৈ দিলো নেক্সট কুৱেশ্যন নম্বৰ 2 ইয়াৰ লগত জড়িত সমতুল্য ৰাসায়নিক বিক্ৰিয়াটো লিখিব গৈছে ইয়াৰ লগত জড়িত ৰাসায়নিক সমীকৰণ যিটো হ'ব যেনে ক্যালসিয়ামৰ লগত অক্সিজেন লগ লাগিছে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে এই বিক্ৰিয়াটো সমতুল্য ৰাসায়নিক সমীকৰণ মানে সন্তুলন কৰি দিব লাগে প্ৰথম চালো বিক্ৰিয়াটো প্ৰথম ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰে কাক কৰাৰ কথা আছিল অক্সিজেন ইয়াত আছে নাই আছে এফালে অক্সিজেন কেটা আছে O
ব্ৰেকেটৰ বাহিৰত 2 আছে দেখিছা নাই গতিকে অক্সিজেন দুটাই আছে ইয়াত অক্সিজেন কেইটা এটা আৰু এটা দুটা অক্সিজেনটো ওকে হৈ আছে হাইড্ৰোজেন চালো হাইড্ৰোজেন ইয়াত দুটাই আছে অক্সিজেন হাইড্ৰোজেন হৈ গল ক্যালসিয়াম এটাই আছে এটো এটা কি সন্তুলিত ৰাসায়নিক সমীকৰণ বা সমতুল্য ৰাসায়নিক সমীকৰণ গতিকে এই প্ৰশ্নটো পৰীক্ষাৰ কাৰণে অতি দৰকাৰী গতিকে এটো তোমালোকে ভালদৰে মনত ৰাখিবা নেক্সট এবাৰ চোৱা এবাৰ দিছো নেক্সট কোৱেশ্যনত তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ পাৰ্থক্য লিখিব লাগে নাম্বাৰ 1 টো চোৱাচোন তাপবৰ্জী বিক্ৰিয়াত তাপ নিৰ্গত হয় এতিয়া অলপ আগত ডেফিনেশ্যন কৈছিলোই যে তাপবৰ্জী বিক্ৰিয়াত কি হয় তাপ নিৰ্গত হয় অৰ্থাৎ উৎপন্ন হয় আনহাতে তাপগ্ৰাহী বিক্ৰিয়াত তাপ শোষণ হয় হেতু প্ৰথম পাৰ্থক্যটো 2 নম্বৰটো কি যে সংযোজন বিক্ৰিয়াত তাপ নিৰ্গত হয় সাধাৰণতে কি হয় সংযোজন বিক্ৰিয়া বিলাকতে কি হয় তাপ নিৰ্গত হয় অৰ্থাৎ সংযোজন বিক্ৰিয়া বিলাক কি তাপবৰ্জী বিক্ৰিয়া আনহাতে বিয়োজন বিক্ৰিয়া বিলাকত সাধাৰণতে কি হয় সাধাৰণতে কেতিয়াবা নহবও পাৰে সাধাৰণতে বিয়োজন বিক্ৰিয়া বিলাকত কি হয় তাপ শোষণ হয় এটো হৈছে 2 নম্বৰৰ পাৰ্থক্য মই উদাহৰণ দুটা দি দিছো চোৱা তাপবৰ্জী বিক্ৰিয়া উদাহৰণ দি দিছো এটো দেখা নাইট্ৰোজেন লগত হাইড্ৰোজেন বিক্ৰিয়া কৰি এমোনিয়া উৎপন্ন হৈছে লগত তাপ উৎপন্ন হৈছে এদৰে তাপগ্ৰাহী বিক্ৰিয়াৰ কাৰণে এটো উদাহৰণ দিছো এই বিক্ৰিয়া কিটা তোমালোকে নোট কৰি লবা এটো কি লিখিলো যে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ পাৰ্থক্য লিখিবলৈ লিখি দিলো আৰু তাৰ লগত জড়িত দুটা উদাহৰণ দি দিলো কেতিয়াবা তাপবৰ্জী বা তাপগ্ৰাহী বিক্ৰিয়াৰ পাৰ্থক্য লিখিবলৈ সংজ্ঞাও লিখিবলৈ দিব পাৰে তেতিয়া তোমালোকে কেনেকৈ লিখিবা যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়া দ্ৰব্যত উৎপন্ন হোৱাৰ লগতে তাপ নিৰ্গত হয় সেই বিক্ৰিয়াবিলাক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম তাপবৰ্জী বিক্ৰিয়া বুলি ক'ম উদাহৰণ হিচাপে এটো দি দিম যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়া দ্ৰব্যত উৎপন্ন হোৱাৰ লগতে তাপ শোষণ হয় তাক তাপ শোষক বিক্ৰিয়া বুলি ক'ম বা তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ম উদাহৰণ হিচাপে তোমালোকে এটো দি দিব পাৰিবা নেক্সট এতিয়া পানী উতলি ভাব হোৱা এটো ভৌতিক পৰিৱৰ্তন হয় নে নহয় হয় পানী উতলি যে ভাব হল সেই ভাবখিনি আগত কি হ'ব ঠাণ্ডা কৰিলে আকৌ পানী হ'ব নহয় গতিকে হেতু নতুন পদাৰ্থৰ উৎপত্তি হোৱা নাই গতিকে এটো ভৌতিক পৰিৱৰ্তন হয় আমাক সুধিছে কিন্তু চোৱা প্ৰশ্নত তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয় বুলি সুধিছে এই ভৌতিক পৰিৱৰ্তন হয় হে বৰফ গলি পানী হল পানীখিনি আকৌ কি হ'ব বৰফলে ৰূপান্তৰ কৰিব পাৰিম এটো ভৌতিক পৰিৱৰ্তন হয় পানীত চেনি মিহলি কৰি দিয়া হল এটো ভৌতিক পৰিৱৰ্তন হয় কিন্তু এলপিজি দহন কৰি দিলো এলপিজি মানে লিকুইড পেট্ৰলিয়াম গেছ তাক যে দহন কৰি জ্বলাই দিলে কি হ'ব তাপ আৰু পোহৰ পাম কিন্তু আকৌ এলপিজি গেছখিনি তাৰ পৰা পাম নেকি নাপাওঁ নতুন পদাৰ্থৰ উৎপত্তি হৈ গল নতুন পদাৰ্থ উৎপত্তি হোৱাৰ কাৰণে আগৰ বস্তুখিনি আমি পোৱা নাযায় গতিকে আমাৰ এনসাৰ কি হ'ব ভৌতিক পৰিৱৰ্তন নোহোৱা এনসাৰটো হৈছে কি এলপিজি দহন এটো ভৌতিক পৰিৱৰ্তন নহয় এটো কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন নেক্সট এটো চোৱা এটো ইম্পৰ্টেন্ট বিক্ৰিয়া এটাত কোনো পদাৰ্থৰ জাৰিত হোৱা বুলি কোৱা হয় বিক্ৰিয়া এটাত কোনো পদাৰ্থ জাৰিত হোৱা বুলি কোৱা হয় যেতিয়া পদাৰ্থত বিধে কি কৰিব লাগিব জাৰিত হৈছে বুলি ক'বলৈ কি হ'ব লাগিব নাম্বাৰ 1 অক্সিজেন লাভ কৰিব লাগিব নালাগে নাম্বাৰ 2 হাইড্ৰোজেন লাভ কৰে নে নাম্বাৰ 3 অক্সিজেন হেৰুৱাই নাম্বাৰ 4 হাইড্ৰোজেন হেৰুৱাই ইয়াৰ কোনটো হ'ব বিক্ৰিয়া এটাত কোনো পদাৰ্থ জাৰিত হৈছে বুলি আমি কৈ দিলে ইয়াৰ পদাৰ্থবিধৰ কেনে ধৰণৰ কাৰ্য সংঘটিত হ'ব অক্সিজেন লাভ কৰিব নে হাইড্ৰোজেন লাভ কৰিব নে অক্সিজেন হেৰুৱাব নে হাইড্ৰোজেন হেৰুৱাব সুধিছে আমাক আমি জানো জাৰণ বিক্ৰিয়া কি কাক বোলে যে যিবিলাক বিক্ৰিয়াত অক্সিজেন যোগ হয় আৰু হাইড্ৰোজেনটো অপসাৰিত হয় সেইবিলাক বিক্ৰিয়া জাৰণ বিক্ৰিয়া গতিকে জাৰিত হোৱা বুলি কোৱাৰ লগে লগে অক্সিজেনটো যোগ কৰিব লাগিব অৰ্থাৎ লাভ কৰিব লাগিব আৰু হাইড্ৰোজেনটো লাভ কৰিব নোৱাৰিব হাইড্ৰোজেনটো যদি লাভ কৰে তেতিয়াহ'লে কি হ'ব জাৰণ বিক্ৰিয়া হৈ যাব অক্সিজেন হেৰুৱাব নোৱাৰিব জাৰিত হ'বলৈ হ'লে হাইড্ৰোজেনটো কি হ'ব লাগিব হেৰুৱাব লাগিব গতিকে আমি অপচন কি পাইছো 1 আৰু 4 শুদ্ধতা পাইছো কি 1 আৰু 4 এইখিনি চাবা তোমালোকে ভালদৰে এবাৰ নেক্সট কোৱেশ্যনটো চোৱা বেৰত বগা ৰং দিবলৈ ক্যালসিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য কিয় ব্যৱহাৰ কৰা হয় আমি বেৰতটো তোমালোকে চূণ দিয়া দেখিছা কি বেৰত চূণ যে দিও চূণ দিওঁতে কিয়নো আমি ক্যালসিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য ব্যৱহাৰ কৰো খুদিছে তো মই ইয়াত কেনেকৈ লিখিছো এনসাৰটো বেৰত ক্যালসিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য প্ৰয়োগ কৰিলে ই বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেটৰ এটা পাতল উজ্জ্বল তৰপ এটা গঠন কৰে ক্যালসিয়াম কাৰ্বনেটৰ এই পাতল তৰপটোৱে বেৰক এক উজ্জ্বলতা প্ৰদান কৰে সেইবাবে বেৰত বগা ৰং দিবলৈ ক্যালসিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য
ব্যৱহাৰ কৰা হয় বা প্ৰয়োগ কৰা হয় প্ৰশ্ন বুজি পাইছানে বেৰত বগা ৰং দিবলৈ কেলছিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ কিয় ব্যৱহাৰ কৰা হয় কাৰণটো হৈছে কি বেৰত কেলছিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ প্ৰয়োগ কৰিলে ই বায়ুৰ কাৰ্বন ডাই অক্সাইড বায়ুটো কাৰ্বন ডাই অক্সাইড থাকে বায়ু কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেটৰ এটা পাতল উজ্জ্বল তৰপৰ সৃষ্টি কৰে মানে যেটো পদাৰ্থত আমি দিম ধৰা এখনে ওয়াল ইয়াত আমি বগা ৰং দিব লাগে বগা ৰং দিবলৈ হলে কি কৰিব লাগিব এই ক্যালসিয়াম কাৰ্বনেটৰ ৰংটো যে এনেকৈ দি দিওঁ দি দিয়াৰ লগে লগে ইয়াতে তৰপ সৃষ্টি কৰিব যেনে ইয়াত দেখিছানে হালধীয়া ৰংটো কেনেদৰে বহি গৈছে তেতিয়া হলে বগা ৰং দিবলগীয়া বেৰখনত কি কৰিব লাগিব যেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইডে বায়ুৰ লগত বিক্ৰিয়া কৰি এনেকৈ বেৰৰ ওপৰত এটা বগা ৰঙৰ সৃষ্টি কৰিব আৰু সেই ৰংটো কেনেকুৱা হ'ব উজ্জ্বল এটা তৰপ সৃষ্টি কৰিব ইয়াতে এতিয়া চোৱা এই কলা ৰংটোৰ ওপৰত এই হালধীয়া ৰংটো এটা তৰপৰ নিচিনা হৈ আছে নাই তেনেদৰে এই কাৰ্বন ডাই অক্সাইড গেছটোৱে বায়ুৰ লগত বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছটোৱে ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত লগ লাগি পেলাই এটা পাতল তৰপৰ সৃষ্টি কৰিব ক্যালসিয়াম কাৰ্বনেটৰ এই পাতল তৰপটো বেৰক এটা উজ্জ্বলতা প্ৰদান কৰে তখন এই কলা ৰংটোতে হালধীয়া ৰংটো জিলিকি বেছিকে আছে নাই তেনেকৈ সেই বেৰত য'ত আমি সেই বগা ৰংটো ব্যৱহাৰ কৰিম ক্যালসিয়াম কাৰ্বনেটৰ যেটো পাতল তৰপ সৃষ্টি হ'ব অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইডে বায়ুৰ লগত বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া কৰি যেটো তৰপৰ সৃষ্টি কৰিব সেই তৰপটো কি হ'ব উজ্জ্বল হ'ব কাক উজ্জ্বল কৰিব বেৰখনক উজ্জ্বলতা প্ৰদান কৰিব সেইবাবে বেৰত বগা ৰং দিবলৈ আমি কি কৰা হয় ক্যালসিয়াম হাইড্ৰক্সাইড জলীয় দ্ৰৱ প্ৰয়োগ কৰা হয় সেই তাৰ লগত জড়িত এটা ৰাসায়নিক সমীকৰণ দিছো ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত কাৰ্বন ডাই অক্সাইড বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট আৰু পানী এই যে ক্যালসিয়াম কাৰ্বনেটটো দেখিছা ইয়ে বেৰত বগা ৰং হিচাপে থাকি যাব কোৱেশ্চনটো ভালদৰে বুজি পালানে এটো বহুত ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে চাবা বেৰত বগা ৰং দিবলৈ ক্যালসিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ কিয় ব্যৱহাৰ কৰা হয় এটো তোমালকে নোট কৰি লবা তাৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটো দেখিছানে পৰীক্ষাত কেতিয়াবা এনেকে নিদিবও পাৰে ক'ব পাৰে যে ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি সৃষ্টি হয় তেতিয়া আমি ক'ব লাগিব ক্যালসিয়াম কাৰ্বনেট যোগ কি পানী পানীটো উৎপন্ন হ'ব আৰু ক্যালসিয়াম কাৰ্বনেটটো সৃষ্টি হ'ব নেক্সট এবাৰ চোৱা আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যন এজন ছাত্ৰক এটা শুকান পৰীক্ষা নলীত কপাৰ সালফেটৰ স্ফটিক লৈ গৰম কৰিলে এজন ছাত্ৰই এটা শুকান পৰীক্ষা নলীত কপাৰ সালফেটৰ স্ফটিক লৈ কি কৰিলে গৰম কৰিলে ছাত্ৰ এজনে গৰম কৰাৰ পাছত কপাৰ সালফেটৰ বৰণ কেনেকুৱা হ'ব কৰিছে চোৱা বস্তুটো আছিল ছাত্ৰজনে কি কৰিলে এটা শুকান পৰীক্ষা নলীত কপাৰ সালফেট লৈ ললে পৰীক্ষা নলীটো শুকান আছিল আৰু কপাৰ সালফেটৰ লবণ লৈ ললে লবণ লৈ তাত গৰম কৰিলে কপাৰ সালফেটৰ বৰণ কেনেকুৱা হ'ব কৰিছে গৰম কৰিলে কপাৰ সালফেটৰ বৰণ কেনেকুৱা হ'ব কি বগা হৈ গুছি যাব কপাৰ সালফেটৰ বৰণটো নীলা কিন্তু তাক যদি শুকান পৰীক্ষা নলীত লৈ গৰম কৰি দিয়া হয় গৰম কৰি দিয়ালে তাৰ নীলা ৰংটো কিহলৈ ৰূপান্তৰিত হৈ যাব বগালে পৰিৱৰ্তন হৈ যাব আগো গৰম কৰাৰ পিছত সালফেট পুনৰ পানী সালফেটত যদি আকৌ পুনৰ পানী যোগ কৰি দিয়া হয় প্ৰথমতে কপাৰ সালফেট গৰম কৰি দিলো নীলা ৰংটো বগা হৈ গুছি গল যদি সেইখিনি পুনৰ আকৌ পানী যোগ কৰি দি দিয়া হয় পুনৰ পানী যোগ কৰি দিয়াৰ লগে লগে কি হ'ব কপাৰ সালফেটৰ বৰণটো পুনৰ নীলা হৈ যাব এটো মনত ৰাখিবা যে যদি আমি কপাৰ সালফেটৰ দ্ৰৱ এটা কি কৰা হয় এটা পৰীক্ষা নলী লৈ গৰম কৰি দিয়া হয় গৰম কৰিলে প্ৰথমতে কি গৰম কৰা দ্ৰৱখিনি কি হৈ যাব বগা ৰঙলৈ পৰিৱৰ্তন হ'ব আৰু সেই বগা ৰংখিনিক যদি আকৌ পানী যোগ কৰি দিয়া হয় পানী যোগ কৰি দিয়াৰ লগে লগে কি কপাৰ সালফেটখিনি নীলা ৰঙলৈ পৰিৱৰ্তন মানে আগৰ অৱস্থালৈ ঘূৰি আহিব এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট ইয়াত চোৱা এতিয়া ইয়াত দিয়া আছে এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে ইয়াত চাৰিটা দেখিছানে এই চাৰিটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে এই চাৰিটা ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত কোনটো হয় দ্বি অৱক্ষণ বিক্ৰিয়া দ্বি অৱক্ষণ বিক্ৰিয়াটো মই বাৰে বাৰে কৈ আছো দ্বি অৱক্ষণ বিক্ৰিয়াত কি হ'ব লাগিব দুই বা তাতোধিক বিক্ৰিয় পদাৰ্থৰ আয়নৰ বিনিময় ঘটিব লাগিব দুটা বা তাতোধিক বিক্ৰিয় পদাৰ্থৰ কি হ'ব লাগিব আয়নৰ বিনিময় ঘটি পেলাই যে নতুন যৌগ সৃষ্টি হয় তেতাক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম দ্বি অৱক্ষণ বিক্ৰিয়া তোমালোকে এটো দেখিছানে ইয়াত গিটা বিক্ৰিয়া দিয়া আছে ইয়াত আয়নৰ বিনিময় ঘটা বিক্ৰিয়াটো কোনটো প্ৰথম চাব লাগিব কোনটো আয়নৰ বিনিময় ঘটিছে এটো প্ৰথমটো ঘটা নাই জিংকৰ লগত কপাৰ সালফেটৰ বিক্ৰিয়া কৰিলো জিংকে কপাৰক অপসাৰিত কৰি দিলে জিংক সালফেট উৎপন্ন হৈ গল এটো ঘটা নাই ইয়াত চোৱাচোন সোডিয়াম হাইড্ৰক্সাইড নাইট্ৰিক এচিডটো বিক্ৰিয়া কৰি পেলাই আমি কি উৎপন্ন কৰিলো পানী আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন হৈ গল সোডিয়াম হাইড্ৰক্সাইডৰ লগত আমি কি কৰিছো নাইট্ৰিক এচিডে বিক্ৰিয়া কৰি পানী আৰু কি উৎপন্ন হৈ গল সোডিয়াম নাইট্ৰেট উৎপন্ন হৈ গল এই বিক্ৰিয়াটোত চোৱা এই বিক্ৰিয়াটোত সোডিয়ামেও আয়নৰ বিনিময় ঘটিছে
আৰু হাইড্ৰোজেনটো আয়নৰ বিনিময় ঘটিছে ঘটি পেলাই এই নতুন দুটা যৌগৰ সৃষ্টি হৈছে এইটো এটা কি বিক্ৰিয়া উদাহৰণ দ্বি অৱসৰণ বিক্ৰিয়াৰ উদাহৰণ ইয়াৰ এনসাৰ কোনটো হ'ব B2 নেক্সট বেৰত চূণ খনাৰ কেইদিনমানৰ পাছত কেলছিয়াম কাৰ্বনেটৰ পলেপ এটা সৃষ্টি হয় এইটো দেখিছে অলপ আগত যে আমি যেটো কোৱেশ্চন পাই তাৰ লগত অলপ মিল আছে কোৱেশ্চনটো বেৰত চূণ খনাৰ কেইদিনমানৰ পিছত কেলছিয়াম কাৰ্বনেটৰ এটা পলেপ সৃষ্টি হয় এটো উক্তিত দিছে দেখিছানে যুক্তিটো কি কৈছে বেৰত কেলছিয়াম হাইড্ৰক্সাইড দে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে এটা অলপ আগতে পাইছিলো নহয় বেৰত কিয় বগা ৰং দিবৰ কাৰণে কেলছিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয় বা কেলছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় কেলছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰো কি কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি যেটো যৌগ সৃষ্টি কৰে হেতুক আমি কি বুলি কওঁ কেলছিয়াম কাৰ্বনেট বুলি কওঁ এটা প্ৰথমতে উক্তিটোত ক'লে বেৰত চূণ খনাৰ কেইদিনমানৰ পিছত কেলছিয়াম কাৰ্বনেটৰ পলেপ এটা সৃষ্টি হয় বুলি কৈছে উক্তিটো কি এটো উক্তি আছিলে যুক্তিটো কি বুলি কৈছে যে বেৰত কেলছিয়াম হাইড্ৰক্সাইডে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে অৰ্থাৎ কি এই যেটো আমি উক্তি পালো উক্তিটো কাৰ সহায়ত পাইছো এই যুক্তিটো সহায়তে আমি এই উক্তিটো ব্যাখ্যা কৰিব পাৰো কোন বাৰু এটোটো এটা সঁচা ঘটনা আৰু এটো আমাৰ যুক্তি এটা দিছে যে এই যুক্তিটো এর লগত সামঞ্জস্য আছে অৰ্থাৎ আমি যে কৈ দিলো কেলছিয়াম কাৰ্বনেটৰ পলেপ সৃষ্টি কৰে কিয় গম পালো কৰে বুলি এই যুক্তিটোৰ পৰা গম পাইছো অৰ্থাৎ এটো এটা এই উক্তিটো সত্য যুক্তিটো সত্য হয় আৰু যুক্তিটোৰ ওপৰত ভিত্তি কৰি আমি কি উক্তিটো ব্যাখ্যা কৰিব পাৰো কোন বাৰু পাৰো কাৰণ কেলছিয়াম হাইড্ৰক্সাইডে বায়ুৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম বায়ুৰ লগত নহয় বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব কেলছিয়াম কাৰ্বনেট উৎপন্ন হ'ব সেইটো এটোৰ সহায়ত আমি এটো ব্যাখ্যা কৰিব পাৰিছো গতিকে আমি এর উক্তিটো সত্য বুলি গম পাইছো এটো সঁচা আৰু ইউ সঁচা হয় কাৰণ এটো যুক্তি সঁচা হয় আৰু এই যুক্তিটোৰ সহায়ত আমি এই উক্তিটো কি কৰিব পাৰিম ব্যাখ্যা কৰিব পাৰিম ইয়াত কেইটা অপচন দিছে চোৱা এ আৰু আৰ দুইটাই শুদ্ধ যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা এই যুক্তিটো উক্তিটো শুদ্ধ ব্যাখ্যা বুলি কৈছে গতিকে এনসাৰ কোনটো হ'ব এটো দুই নম্বৰ চোৱাচোন এ আৰু আৰ এ মানে উক্তিটো কথা কৈছে আৰু আৰ মানে কি যুক্তিটো কথা কৈছে দুইটাই অশুদ্ধ বুলি কৈছে এটা মিছা এ শুদ্ধ কিন্তু আৰ অশুদ্ধ এটো অসত্য এ অশুদ্ধ কিন্তু আৰ শুদ্ধ এটো অসত্য গতিকে আমাৰ শুদ্ধ এনসাৰটো কি পালো এটো নেক্সট এবাৰ চোৱা তলৰ বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ x আৰু y কি হ'ব খুদিছে এটো বিক্ৰিয়া এটা দিয়া আছে এখিনি বিক্ৰিয়াজাত পদাৰ্থ বিক্রিয়ক পদার্থ আর এখানে কি বিক্রিয়াজাত পদার্থ যে এই বিক্রিয়াটো দিয়া আছে সোডিয়াম ক্লোরাইড পানি কার্বন ডাই অক্সাইড আর এমোনিয়া বিক্রিয়া কৰি পেলাই x আৰু y এই যৌগ দুটাৰ কি হ'ব খুদিছে এই যৌগ দুটা ইয়াৰ কোনটো যৌগ হ'ব তোমালোকে আজি চিন্তা কৰি চাবা যদি নোৱাৰা তেতিয়া হলে মোক কমেন্ট বক্সত জনাবা এটা তোমালোকৰ হোমৱৰ্ক থাকিলে নেক্সট বায়ু দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় বায়ু দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটা এডাল আমি পৰিষ্কাৰ কৰি ল'ব লাগে কিয় কৰি ল'ব লাগে সেইটো খুদিছে তো ধৰা এইটো এডাল কাঠ এই কাঠডাল আমি জ্বলাব লাগে কাঠডাল যদি একো মলি লাগিন থাকে মাটিৰ বালি লাগিন থাকে তাক সহজে জ্বলাব পাৰিম যদি ইয়াত মাটিৰ পলেপ এটা থাকে তাক জ্বলাবলৈ সুবিধা হ'ব নহয় বা সময় লাগিব গতিকে তেনেকে ম্যাগনেসিয়ামৰ ফিটাডালত যদি কিবা ঔষধি লাগি থাকে যদি ঔষধি লাগি থাকে তেতিয়া হলে কি ঔষধিখিনি লাগি থাকিলে জ্বলাবলৈ অসুবিধা হয় গতিকে কি কৰিব লাগিব পৰিষ্কাৰ কৰি ল'ব লাগিব সেইকাৰণে মই কেনেকৈ লিখিছো বায়ু দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ম্যাগনেসিয়ামৰ ফিটাডালৰ ওপৰত থকা ম্যাগনেসিয়াম অক্সাইডৰ আৱৰণটো যেটো মই এতিয়া অলপ আগত ক'লো যে ইয়াত যদি মলি লাগি থাকে আমাৰ জ্বলাবলৈ অসুবিধা হয় সেই মলিটো আৱৰণটো কি কৰি ল'ব লাগে আঁতৰাই ল'লে ফিটাডাল তীব্ৰভাৱে উজ্জ্বল পোহৰে জ্বলি উঠিব বুজি পাইছানে যে ম্যাগনেসিয়াম ফিটাডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে যদি পৰিষ্কাৰ কৰি নলওঁ তেতিয়া হলে সেইডাল কি হ'ব উজ্জ্বল পোহৰে জ্বলি উঠিব কাৰণ তাত অসুধি লগ লাগি আছে জ্বলাত অসুবিধা হ'ব ম্যাগনেসিয়াম অক্সাইডৰ যেটো আৱৰণটো আঁতৰাই ল'ব লাগিব মানে ম্যাগনেসিয়ামটো ধাতু অক্সাইডটো তাৰ ওপৰত এটা আৱৰণ সৃষ্টি কৰিছে নাই ম্যাগনেসিয়াম যোগ অক্সিজেন লগ লাগিলে কি উৎপন্ন হ'ল ম্যাগনেসিয়াম অক্সাইড এই ম্যাগনেসিয়াম অক্সাইডৰ যেটো আৱৰণ ধাতুটোৰ ওপৰত পৰিব সেই ধাতুটোৰ পৰা সেই ম্যাগনেসিয়াম অক্সাইডৰ আৱৰণটো কি কৰি ল'ব লাগিব আঁতৰাই ল'ব লাগিব তেতিয়া আমাৰ জ্বলাবলৈ সহজ হ'ব নেক্সট কোৱেশ্চন অধ্যক্ষেপণ বিক্ৰিয়া কেনে ধৰণৰ লৱণ উৎপন্ন হয়
এইটো পৰীক্ষাত অহা কুৱেশ্যন না, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। অধ্যক্ষেপণ বিক্ৰিয়াত কেনে ধৰণৰ লৱণ উৎপন্ন হয়? অধ্যক্ষেপণ বিক্ৰিয়া আমি পাইছিলো ক্লাছ 9তো আমি অধ্যক্ষেপণ বিক্ৰিয়াৰ বিষয়ে পাইছিলো। অধ্যক্ষেপণ বিক্ৰিয়া কোনবিলাক? কিছুমান ৰাসায়নিক বিক্ৰিয়া আছে কি হয় সম্পূৰ্ণৰূপে বিক্ৰিয় পদাৰ্থবিলাক লগ লাগি যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, বিক্ৰিয়াজাত পদাৰ্থবোৰ সম্পূৰ্ণৰূপে দ্ৰৱণটোৰ লগত মিহলি হৈ নাযায়। নোযোৱাৰ ফলত পাত্ৰৰ তলিত কিছুমান অধক্ষেপ কৰে। গম পাইছানে? যে ৰাসায়নিক বিক্ৰিয়া ঘটোৱা হয়, ঘটোৱাৰ লগে লগে পাত্ৰটোৰ তলিত কিছুমান অধক্ষেপ পৰে। সেই অধক্ষেপ বিলাকক কেনেকুৱা হয়? অদ্ৰাব্য লৱণ হয়। যদিটো দ্ৰাব্য লৱণ হয় মিলিয়ে যাব, অধক্ষেপ সৃষ্টি নহবই। যদি অদ্ৰাব্য লৱণ হয় তেতিয়াহ'লে কি হ'ব? অধক্ষেপ সৃষ্টি হ'ব। সেইকাৰণে অধ্যক্ষেপণ বিক্ৰিয়াত কেনে ধৰণৰ উৎপন্ন হয় বুলি ক'লে আমি কি ক'ব লাগিব? অদ্ৰাব্য লৱণ, যিবোৰ মিহলি হৈ নাযায়, পানীৰ লগত বা জৈৱ যৌগৰ লগত মিহলি হৈ নাযায়, এইবোৰ অদ্ৰাব্য লৱণ বুলি কোৱা হয়। নেক্সট, তাপবৰ্জি বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? অলপ আগতে তাপবৰ্জি বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ বিষয়ে যে তোমালোকক কৈছিলো, কওঁতেনে মই ডেফিনেশ্যন দুটাৰ বিষয়ে কৈছিলোৱেই, কিন্তু পৰীক্ষাত আহিছিলে কাৰণে মই আকৌ এবাৰ তোমালোকক এইটো লিখাই দিছো ইয়াতে। তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হয়, সেইবোৰক তাপবৰ্জি ৰাসায়নিক বিক্ৰিয়া বোলে। উদাহৰণ দিয়ে দিয়া আছে, অলপ আগত বুজাই দিছিলোৱেই। আনহাতে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয়, তেনে বিক্ৰিয়াবিলাক তাপগ্ৰাহী বা তাপ শোষক বিক্ৰিয়া বুলি কয়। এইটো উদাহৰণ দিয়া আছে, এইটো বুজাই দিয়া আছিলে, কিন্তু পৰীক্ষাত কুৱেশ্যনটো দিয়াৰ কাৰণে মই আকৌ তোমালোকক ডেফিনেশ্যনটো লিখাই দিছো। নেক্সট চোৱা, এইটো মোষ্ট ইম্পৰ্টেণ্ট না। এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখিব লাগে। এটা পদাৰ্থ এক্সৰ দেখিছানে? পদাৰ্থটোৰ নাম কি দি আছে? এক্স। এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। যিটো এক্স হ'ব, এক্সৰ দ্ৰৱটোক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হ'ব। পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখিব লাগে। যিটো বগা ৰং দিবলৈ এতিয়া অলপ আগত পাইছিলো নহয়, বগা ৰং দিবলৈ ব্যৱহাৰ কৰা দ্ৰৱটো কি হ'ব? দ্ৰৱটো এক্স বুলি কৈছে, এতিয়া এক্সৰ নামটো হ'ব কি? কেলছিয়াম অক্সাইড, আৰু সংকেতটো হৈছে CaO। গম পাইছানে? এটা পদাৰ্থ এক্সৰ বগা দ্ৰৱক, এক্সৰ দ্ৰৱক মানে বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হৈছে। যিটো এক্সৰ দ্ৰৱ আছে, দ্ৰৱটোক আমি কি ৰং সানিবলৈ ব্যৱহাৰ কৰিছো? বগা ৰং সানিবলৈ। তেতিয়াহ'লে এক্সটোনো কি? এক্সটো হ'ব লাগিব কেলছিয়াম অক্সাইড, আৰু তাৰ সংকেতটো হৈছে CaO। পানীৰ সৈতে যিটো এক্স নামৰ পদাৰ্থটোৱে বিক্ৰিয়াটো লিখিব লাগে। এক্স নামৰ পদাৰ্থৰ লগত যদি পানীৰ বিক্ৰিয়া হয়, তেতিয়াহ'লে কি ঘটিব? এক্স নামৰ পদাৰ্থটো আমি কি জানো? কেলছিয়াম অক্সাইড। পানীৰ লগত বিক্ৰিয়া কৰি দিলো, কি উৎপন্ন হ'ল? কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে নে? এইটো চাবা ভালদৰে। নেক্সট, জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কাক বোলে? এইটো ডেফিনেশ্যন পৰীক্ষাত লিখিব হয় কাৰণে মই আকৌ এবাৰ বুজাই দিছো, যদিও লেখাই দিছো। চোৱা, কোনো পদাৰ্থত অক্সিজেন যোগ হোৱাকে জাৰণ বোলে। কৈ আছো যে জাৰণ বিক্ৰিয়াত অক্সিজেন যোগ হ'ব লাগিব, হয় নহয়? যেনে বায়ুত কাৰ্বন জ্বলালে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, এইটো কি বিক্ৰিয়া? জাৰণ বিক্ৰিয়া। তাৰ অক্সিজেনটো যোগ হৈছে নাই? আনহাতে কোনো পদাৰ্থত হাইড্ৰজেন যোগ বা অক্সিজেন অপসাৰণ হোৱাকে, হাইড্ৰজেন যোগ হ'ব লাগিব, কিন্তু অক্সিজেনটো কি হ'ব লাগিব? অপসাৰণ হ'ব লাগিব। তেনে বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি কওঁ? বিজাৰণ বিক্ৰিয়া বুলি কওঁ। আনহাতে কোনো পদাৰ্থত হাইড্ৰজেন যোগ বা অক্সিজেন অপসাৰণ হোৱাকে আমি কি বিক্ৰিয়া বুলি কওঁ? বিজাৰণ বিক্ৰিয়া বুলি ক'ব পাৰো। উদাহৰণ এইটো দেখিছানে? এইটো বিক্ৰিয়াত হাইড্ৰজেনটো যোগ হৈছে, ইয়াত অক্সিজেনটো যোগ হৈছে। এইটো জাৰণ বিক্ৰিয়াৰ উদাহৰণ, এইটো হৈছে বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ। এবাৰ আহিলে জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া। জাৰণ বিজাৰণ বিক্ৰিয়াটো এটা শব্দত কি বুলি ক'ব পাৰি? ৰেডক্স বিক্ৰিয়া বুলি ক'ব পাৰি। এইটো অতি গুৰুত্বপূৰ্ণ দেই। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া দুটা সদায় যুগুতপদভাৱে মানে একেলগে হয়, জাৰণ আৰু বিজাৰণ দুটা একেলগে হয়, সেই বিক্ৰিয়াবিলাক আমি কি বিক্ৰিয়া বুলি কওঁ? জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কওঁ। যেনে হাইড্ৰজেন গেছ জ্বলালে পানী উৎপন্ন হোৱাটো, এইটো হাইড্ৰজেন গেছ দেখিছানে? এইটো পানীৰ লগত বিক্ৰিয়া, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে? পানী। এতিয়া অলপ আগত মই এইটো উদাহৰণ তোমালোকক দেখাইছিলোৱে। এতিয়া ইয়াত চোৱা, হাইড্ৰজেনটো কি কৰিছে? ইয়ালৈ বিক্ৰিয়াজাত পদাৰ্থলৈ গুচি গৈছে। অক্সিজেনটো কি হৈছে? ইয়াৰ লগত লগ লাগিছে। লগ লগাৰ ফলত কি হৈছে? অক্সিজেনটো আৰু হাইড্ৰজেন দুইটা লগ লাগিছে। ইয়াত অক্সিজেনটোক আমি, হাইড্ৰজেনটো কি হৈছে? জাৰিত হৈছে। ইয়াত অক্সিজেনটো কি হৈছে? বিজাৰিত হৈছে। দেখিছানে? জাৰণ আৰু বিজাৰণ দুইটা একেলগে সংঘটিত হৈ আছে।
ইয়াত কি জাৰিত হৈছে হাইড্ৰোজেন জাৰিত হৈছে বিজাৰিত কি হৈছে অক্সিজেন বিজাৰিত হৈছে গতিকে এই বিক্ৰিয়াত দুইটাতে জাৰণ আৰু বিজাৰণ দুইটা একেলগে ঘটিছে অৰ্থাৎ যুগুতভাৱে ঘটিছে গতিকে এইটোক আমি কি বিক্ৰিয়া বুলি কওঁ জাৰণ বিজাৰণ বিক্ৰিয়া বুলি ক'ব উদাহৰণটো তোমালোকে নোট কৰি ল'বা বিক্ৰিয়াটোত হাইড্ৰোজেনত অক্সিজেন যোগ হৈছে গতিকে হাইড্ৰোজেন পানীলৈ জাৰিত হৈছে মই লিখি দিছো কি হৈছে কথাখিনি তোমালোকে পাহৰি যোৱা বুলি বিক্ৰিয়াটোত হাইড্ৰোজেনত অক্সিজেন যোগ হৈছে দেখিছেনে হাইড্ৰোজেনত অক্সিজেন যোগ হৈছে গতিকে হাইড্ৰোজেন পানীলৈ জাৰিত হৈছে হাইড্ৰোজেনটো কি হৈছে পানীলৈ এইটো মই কাৰ্চিন দি দেখাইছো দেখিছানে হাইড্ৰোজেন পানীলৈ কি হৈছে জাৰিত হৈছে অৰ্থাৎ বিক্ৰিয়াটোত অক্সিজেন পানীলৈ বিজাৰিত হৈছে আৰু অক্সিজেনটো কি হৈছে ইয়ালে বিজাৰিত হৈছে বিক্ৰিয়াটোত হাইড্ৰোজেন বিজাৰক আৰু অক্সিজেনটো কি জাৰক তোমাক সুধিব পাৰে যে হাইড্ৰোজেন যোগ অক্সিজেন লগ লাগি পেলাই যেতিয়া পানী উৎপন্ন হয় তাত জাৰক পদাৰ্থ কোনটো বিজাৰক পদাৰ্থ কোনটো তেতিয়া আমি ক'ব লাগিব হাইড্ৰোজেনটো কি এইটো কি বিজাৰক আৰু অক্সিজেনটো কি জাৰক পদাৰ্থ বুলি আমি ক'ব লাগিব এইটো তোমালোকে নোট কৰি ল'বা নেক্সট ব্যাখ্যা কৰিবলৈ দিছে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলে শ্বসনকনো কিয় তাপবৰ্জী বিক্ৰিয়া বোলে সেইটো ব্যাখ্যা কৰিব দিছে তাপবৰ্জী বিক্ৰিয়া কাক বোলে জানো যে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত কি হয় বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও কি হ'ব লাগিব তাপটো উৎপন্ন হ'ব লাগিব তাপ উৎপন্ন হোৱা বিক্ৰিয়াবিলাক আমি কি বিক্ৰিয়া বুলি কওঁ তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ এতিয়া শ্বসনকনো কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কয় মই লিখিছো সাধাৰণতে শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত সুস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হয় আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবিলাক জাৰণ ঘটি পেলাই কি হয় তাৰ পৰা যথেষ্ট পৰিমাণে শক্তি উৎপন্ন হয় সেইবাবে শ্বসনক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰো তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰো অৰ্থাৎ আমি যিবোৰ খাদ্য বস্তু খাওঁ শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা সেইখিনি কি হ'ব শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত সুস্থ খাদ্যৰ জাৰণ ঘটিব যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ জাৰণ ঘটিব জাৰণ ঘটি যথেষ্ট পৰিমাণে কি হ'ব তাপ উৎপন্ন হ'ব যে তাপ যে উৎপন্ন হ'ল শ্বসন প্ৰক্ৰিয়াত সেইকাৰণে শ্বসনক আমি কি বিক্ৰিয়া বুলি ক'লো তাপবৰ্জী বিক্ৰিয়া বুলি ক'লো তাৰ লগত জড়িত ৰাসায়নিক সমীকৰণ চোৱা গ্লুকোজৰ লগত অক্সিজেন বিক্ৰিয়া কৰিছে কাৰ্বন ডাই অক্সাইড পানী আৰু কি উৎপন্ন হৈছে শক্তি উৎপন্ন হৈছে এই যে শক্তিটো উৎপন্ন হ'ল বিক্ৰিয়াটো সংঘটিত হৈ সেইকাৰণে তাক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰিম তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰিম এবাৰ চোৱা অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ পাৰ্থক্য এইটো পৰীক্ষাত আহিছিলে অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ পাৰ্থক্যটো চোৱা অপসৰণ আৰু দ্বিঅপসৰণটো জানোৱেই তেওঁ আকৌ এবাৰ ইয়াত মই লিখি দিছো চোৱাচোন যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল লয় তাতকৈ কম সক্ৰিয় মৌলক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তাকে অপসৰণ বিক্ৰিয়া বোলে এতিয়া চোৱা কপাৰ সালফেট লগত জিংকৰ বিক্ৰিয়া ঘটিছে জিংকটো কপাৰতকৈ সক্ৰিয় গতিকে জিংকে কি কৰিলে কপাৰক ঠেলি আঁতৰাই দিলে অঁতৰাই দি কি হ'ল জিংক সালফেট উৎপন্ন হৈ গ'ল কপাৰটো ইয়াৰ পৰা অপসাৰিত হৈ গ'ল আনহাতে যিবোৰ ধৰণৰ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াটোত অংশগ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰ আয়নৰ বিনিময় কৰে তাকে দ্বিঅপসৰণ বিক্ৰিয়া বোলে তো আকৌ এবাৰ চোৱা যি ধৰণৰ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াটোত অংশগ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰ আয়নৰ বিনিময় কৰে তাকে দ্বিঅপসৰণ বিক্ৰিয়া বোলে উদাহৰণস্বৰূপে এইটো দিয়া আছে ইয়াত চোৱা সিলভাৰ নাইট্ৰেট আছে এইটো সোডিয়াম ক্লৰাইড সিলভাৰে ক্লোৰিনৰ লগত লগ লাগি গ'ল আৰু সোডিয়ামটো কাৰ লগত ইয়াৰ লগত লগ লাগি সিলভাৰ ক্লৰাইড আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন কৰিলে এইটো এটা কি বিক্ৰিয়া উদাহৰণ হৈ গ'ল এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ হৈ গ'ল যদি পৰীক্ষাত পাৰ্থক্য লিখিবলৈ আহে এইটোৱে লিখি দিব পাৰিবা আৰু যদি কয় যে সংজ্ঞা লিখা বুলি কয় এইটোৱে লিখি দিব পাৰিবা নেক্সট এবাৰ আৰু দুটামান কুৱেশ্যন চোৱা এবাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে কিন্তু এবাৰ সমীকৰণকেইটা সন্তুলিত কৰিব দিছে যদিও শব্দ সমীকৰণত দিয়া আছে চোৱাচোন শব্দ সমীকৰণকেইটা আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বনাব লাগে এতিয়া সমীকৰণটো চোৱা কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বন ডাই কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড লগ লাগি কেলছিয়াম কাৰ্বন ডাই কি উৎপন্ন হ'ল পানী উৎপন্ন হ'ল এটোকে আমি সংকেতৰ সহায়ত লিখিলো কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানীৰ সংকেত এইকেইটা এতিয়া এই সমীকৰণটো এইটো শব্দ সমীকৰণ আছিল আমি জকা সমীকৰণ তাক কনভাৰ্ট কৰি ললো সলনি কৰাৰ পিছত এতিয়া আমি সন্তুলন কৰিম সন্তুলন কাৰণে কাক প্ৰথম কৰিম অক্সিজেনটো কৰি লম অক্সিজেনটো আছে নেকি চাম অক্সিজেন ইয়াত এটা আছে ইয়াত তিনটা টোটাল 4টা হৈ গ'ল ইয়াত অক্সিজেন
এটা এই দুইটো থকা দুটা হৈ গ'ল ইয়াত দুটা চাৰিটা হৈ গ'ল অক্সিজেন কেইটা হৈ গ'ল চাৰিটা নেক্সট হাইড্ৰোজেন চালো হাইড্ৰোজেন ইয়াত কেইটা আছে দুটা দুটা হাইড্ৰোজেন আছে আৰু ইয়াতো দুটা আছে হাইড্ৰোজেনটো সমান হৈ আছে অক্সিজেনটো সমান হৈ আছে তাৰপিছত চালো কেলছিয়াম কেলছিয়াম ইয়াত এটাই আছে ইয়াতো কেলছিয়াম কেইটা আছে এটাই আছে লাষ্টত চাবলৈ থাকিলে কোন কাৰ্বন কাৰ্বন ইয়াত কেইটা এইটো কাৰ্বন এটা আছে ইয়াতো কাৰ্বন এটাই আছে গতিকে এইটো যদিও সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিবলৈ কৈছিল এইটো সন্তুলন হৈ আছে জগা সমীকৰণটো লেখোতেনে কি সন্তুলন হৈ গ'ল গতিকে ভৰৰ নিত্যতা সূত্ৰ ই মানি চলিছে এবাৰ চোৱা এবাৰ দিয়া আছে জিংকৰ লগত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ বিক্ৰিয়া কৰিব কৈছে উৎপন্ন হৈছে কি জিংক নাইট্ৰেট আৰু সিলভাৰ এইটো এটা শব্দ সমীকৰণ তাক আমি জগা সমীকৰণলৈ কনভাৰ্ট কৰি ললো জিংকৰ সংকেত এইটো সিলভাৰ নাইট্ৰেট জিংক নাইট্ৰেট আৰু সিলভাৰ এইটো চোৱা এইটো সন্তুলন কৰিয়ে দিছিলো ইয়াত প্ৰথম কাক কৰিম অক্সিজেন অক্সিজেন ছজন সমান হৈ আছে নেকি ইয়াত তিনটা ইয়াত দুটা 3 দুগুণ 6টা অক্সিজেন ইয়াত কেইটা তিনটা আৰু দুটা অক্সিজেনটো সমান হৈ আছে তাৰপিছত হাইড্ৰোজেন ইয়াত নাই গতিকে আমি যি মন যায় সেইটোকে আমি কৰিব পাৰিম জিংকৰ লগত চালো জিংক সমান হৈ আছে সিলভাৰ চালো ইয়াত দুটা ইয়াত সিলভাৰ দুটা সমান হৈ আছে নাইট্ৰোজেন এটা এটা এইটো সন্তুলন হৈ আছে তেনেদৰে এইটা মই সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে এইটা তোমালোকে নোট কৰি লবা এইটো শব্দ সমীকৰণ এইটো সন্তুলিত ৰাসায়নিক সমীকৰণ এইটো শব্দ সমীকৰণ এইটো সন্তুলিত ৰাসায়নিক সমীকৰণ এই সন্তুলন কৰি দিয়া আছে তোমালোকে এইখিনি নোট কৰি পেলাই ভালদৰে প্ৰেক্টিছ কৰিবা নেক্সট ৰাসায়নিক সমীকৰণ কিয় সন্তুলিত কৰিব লাগে ৰাসায়নিক সমীকৰণ কিয় সন্তুলিত কৰিব লাগে সেইটো মই আগতে কৈছিলো ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব লাগে কেলে ইয়াত লিখি দিছো চোৱা কি বুলি লিখি দিছো ভৰৰ ৰক্ষণশীলতা সূত্ৰ মতে অৰ্থাৎ ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়াৰ সময়ত কোনো পদাৰ্থৰ হৰণ ভগত নহয় মানে ক্ষয়ক্ষতি হ'ব নোৱাৰে বিক্ৰিয়াত অংশ লোৱা বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াৰ পিছত উৎপন্ন হোৱা বিক্ৰিয়ক পদাৰ্থৰ ভৰ কি হ'ব লাগে সদায় সমান থাকিব লাগে ভৰৰ নিত্যতা সূত্ৰ মতে হওক বা ভৰৰ ৰক্ষণশীল সূত্ৰ মতে হওক ৰাসায়নিক বিক্ৰিয়া ঘটিব বিক্ৰিয়ক আৰু বিক্ৰিয়ক পদাৰ্থৰ ভৰ কি হ'ব নোৱাৰে বেলেগ বেলেগ হ'ব নোৱাৰে বিক্ৰিয়ক আৰু বিক্ৰিয়ক পদাৰ্থৰ ভৰ কি হ'ব লাগিব সদায় সমান হ'ব লাগিব বিক্ৰিয়ক পদাৰ্থ মানে কি কাঁচিনৰ বাওঁফালৰখিনি বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালৰখিনি বিক্ৰিয়াজাত পদাৰ্থ এই দুইখিনি ভৰ কি হ'ব লাগিব সমান হ'ব লাগিব এই কাৰণে ৰাসায়নিক বিক্ৰিয়াটো আমি কি কৰিব লাগে সন্তুলন কৰিব লাগে এবাৰ চোৱা চৰ্বিৰ দুৰ্গন্ধতা বা ৰেঞ্চিডিটি কি চৰ্বিৰ দুৰ্গন্ধতা আৰু ৰেঞ্চিডিটি কি কৈছিলো চৰ্বিৰ দুৰ্গন্ধতা বা ৰেঞ্চিডিটি কি প্ৰথম ইয়াত চাই লোৱাচোন সাধাৰণতে চৰ্বি বা তেল জাতীয় খাদ্য বস্তুবোৰ বেছি দিনৰ বাবে ৰাখিলে নষ্ট হৈ যায় এনে খাদ্য বস্তুবোৰ অক্সিজেনৰ লগত যুক্ত হৈ খাদ্য বস্তুৰ আচল সোৱাদ আৰু গোন্ধৰ পৰিৱৰ্তন কৰে ইয়ে হ'ল চৰ্বিৰ দুৰ্গন্ধতা তোমাক বুজাই দিছিলো নে যে যেতি চৰ্বিজাতীয় খাদ্য বস্তুৰ বহুত দিন কি হয় বহুত দিন বুলি নহয় আৰু অক্সিজেনৰ প্ৰভাৱত যদি বেছি সময় থৈ দিয়া হয় থৈ দিয়াৰ লগে লগে কি হ'ব কি অক্সিজেনে সেই খাদ্য বস্তু চৰ্বিবিলাকৰ লগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিব ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিলে কি হ'ব বস্তুবিলাক গেলিবলৈ আৰম্ভ কৰিব সেই গেলি যোৱাৰ মানে কিনো তাৰ পৰা কি ওলাব আচল যিটো তাৰ সোৱাদটো নাইকিয়া হৈ যাব আৰু গোন্ধৰ পৰিৱৰ্তন অৰ্থাৎ যিটো আমাৰ খাদ্যটোৰ উপযুক্ত গোন্ধ আছিলে গোন্ধ নাইকিয়া হৈ পেলাই বেয়া গোন্ধলৈকে ৰূপান্তৰিত হ'ব সেইকাৰণে চৰ্বিৰ দুৰ্গন্ধতা বা ৰেঞ্চিডিটি বুলি ক'লে কি বুজো যে খাদ্য বস্তুবোৰ অক্সিজেনৰ প্ৰভাৱৰ পৰা দূৰত ৰাখি পেলাই যদি আমি তাক সংৰক্ষণ কৰিব পাৰো তেতিয়াহ'লে সেই দুৰ্গন্ধতাটো সৃষ্টি নহয় কিন্তু আমাক এতিয়া প্ৰশ্নটো লিখিব দিছিলে কি চৰ্বিৰ দুৰ্গন্ধতা বা ৰেঞ্চিডিটি কি আছিলে সেইটো কেনেকৈ লিখিছো যে সাধাৰণতে চৰ্বি বা তেলজাতীয় খাদ্য বস্তুবোৰ বেছি দিনৰ বাবে ৰাখিলে নষ্ট হৈ যায় এনে খাদ্য বস্তুবোৰ অক্সিজেন লগত যুক্ত হৈ খাদ্য বস্তুৰ আচল সোৱাদ আৰু গোন্ধৰ পৰিৱৰ্তন কৰে সেই যিটো পৰিৱৰ্তন যে কৰিলে সেই পৰিৱৰ্তনটোৱে হৈছে কি চৰ্বিৰ দুৰ্গন্ধতা বা ৰেঞ্চিডিটি এইটো নাইকিয়া কৰিবৰ কাৰণে তোমালোকক কি কৰিব লাগে কৈ দিছিলো কি কৰিব লাগিব নাইকিয়া কৰিবৰ কাৰণে সেই বস্তুখিনি বা চৰ্বিজাতীয় বস্তুখিনি বা তেলজাতীয় বস্তুখিনি ক'ত ৰাখিব লাগিব নাইট্ৰজেনৰ পৰিৱেশত ৰাখিব লাগিব নাইট্ৰজেনৰ পৰিৱেশত ৰাখিলে কি অক্সিজেনে তাত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ফলত বহুদিন বেয়া নোহোৱাকৈ থাকি যাব আৰু এটা চোৱা ধাতুৰ ক্ষয়ভন ঘটিলে কেনে পৰিৱৰ্তন দেখা যায় যেতিয়া আমাৰ ধাতু এটা ক্ষয়ভন ঘটে ধাতু ক্ষয়ভনৰ বিষয়ে তোমালোকক ক'লো কিন্তু ধাতু এটা যদি ক্ষয়ভন ঘটে তেতিয়া কেনেধৰণৰ পৰিৱৰ্তনবিলাক আমি দেখিবলৈ পাম আমি জানো যে ধাতুৰ লগত বায়ু বুলি কোৱাৰ লগে কাৰ কথা বুজো অক্সিজেনৰ কথা বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্প বিক্ৰিয়া কৰি ধাতুৰ ক্ষয়ভন কি হয়
সৃষ্টি কৰে সেইটো কৈ আছো এতিয়া এই ক্ষয়ভৱন যেতিয়া ঘটে তেতিয়া আমি দেখিবলৈ পাম 1 নম্বৰ চোৱা লুৰ ওপৰত ৰঙচুৱা মুগা বৰ্ণৰ এটা প্ৰলেপ পৰিব যিটোক আমি মামৰ বুলি কওঁ ৰঙচুৱা মুগা বৰ্ণৰ প্ৰলেপটোক আমি কি বুলি কওঁ মামৰ বুলি কওঁ 2 নম্বৰতে কপাৰ ওপৰত সেউজীয়া এটা দাগ পৰিব নাম্বাৰ 3 সিলভাৰ ওপৰত কোলা দাগ পৰিব তোমালোকে তামৰ বা সিলভাৰত থালবাতি দেখিছা নহয় তাত টেঙা যেতিয়া বস্তু থলে বা কিবা থলে এটা দাগ সৃষ্টি হয় নহয় বা কপাৰৰ বস্তুত টেঙা বস্তু থলে এটা দাগ সৃষ্টি হয় নহয় সেই দাগবিলাক কি হৈছে ধাতু ক্ষয়ভৱনৰ কাৰণে সৃষ্টি হয় এতিয়া তোমালোকে যিমানখিনি মই তোমালোকক এতিয়া ক'লো যিখিনি পৰীক্ষাত আহিবলগীয়া কথাও ক'লো আৰু পাঠটোৰ কথাও ক'লো যিখিনি ক'লো সেইখিনি তোমালোকে ভালদৰে বুজি পাইছা বুলি মই ভাবিছো আৰু যদি কিবা নুবুজাকে থাকি গৈছে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট বক্সত জনাবা মই তাৰ উপযুক্ত তোমালোকক ৰিপ্লাই দিম আৰু বুজাবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ